ঠিক আছে সো আমি কেবাটো এনেকা চ্যাপ্টাৰ পঢ়িলো যেকেটা চ্যাপ্টাৰত আমি ওয়েভৰ কথা অলৰেডি ডিসকাস কৰিছো হয়নে যে হয় নেকি কবা সো আমি ওয়েভৰ কথা অলৰেডি ডিসকাস কৰি আছো এনেকা ধৰণৰ বস্তুবিলাক আমি পঢ়ি আছো হয়নে নহয় সো এইটো চ্যাপ্টাৰটো আমি তেনেকুৱা সাইনোসয়েডাল ওয়েভ ভৰ কথা আমি পঢ়িব লাগিব সো চ্যাপ্টাৰটো হৈছে অসিলেশন অসিলেশন মানে তাত আমি ওয়েভৰ কথা আহিবই বাট এক্সট্ৰাকে তোমালোকৰ ওয়েভৰ ওপৰত আৰু এটা চ্যাপ্টাৰ আছে তাতটো আমি শিকিমে ডিটেইলত সো মেইনলি আমি কেনেকুৱা ধৰণৰ বস্তুবিলাকৰ কথা পঢ়িম লাইক পেন্ডুলাম সো পেন্ডুলাম এটা যেতিয়া এনেকে অসিলেট কৰি থাকে তোমালোকে কোৱা কি দুলি থাকে যেতিয়া সো তেতিয়া তাত আহিব পৰা বিভিন্ন ধৰণৰ বস্তু আছে এটা হৈছে ফ্ৰিকোয়েন্সি টাইম পিৰিয়ড হয়নে নহয় বাট এই অসিলেশন হক বা এই পেন্ডুলামটোৰ এক্সাম্পল হক এই সকলোবিলাক বস্তু হৈছে কিছুমান পিৰিয়ডিক মোশন যেতিয়া আমি পিৰিয়ডিক মোশন বুলি কম কেনেকুৱা ধৰণৰ বস্তুৰ কথা আমি বুজিব লাগিব যে যেটো বস্তু ৰিপিটেডলি হৈ থাকে ফৰ এক্সাম্পল তোমালোকৰ 40 মিনিটছৰ সাপোজ ক্লাস বিলাক হয় yes টু এণ্ড ফ্ৰো মোশন বুলি যাক কয় অগা পিছা জুলনাখনত যদি দুলি আছে এবাৰ আগলে এবাৰ পিছলে এবাৰ আগলে এবাৰ পিছলে সেইবিলাক হৈছে পিৰিয়ডিক মোশন আমি পঢ়িম আজি সেয়াই পঢ়িম আজি আমি পিৰিয়ডিক মোশনৰ ডেফিনিশন কি হ'ব পাৰে তাৰ এক্সাম্পলস কি হ'ব পাৰে ওকে যেতিয়া তোমালোকৰ ক্লাছৰুমৰ ক্লাস বিলাক হয় 40 মিনিটছৰ সাপোজ এটা ক্লাস হয় মই ধৰি ললো 40 মিনিটছ অন এন এভাৰেজ সো 40 মিনিটছৰ ফিজিক্সৰ ক্লাসটো হৈ গল তাৰ পিছত কেমিষ্ট্ৰি হল তাৰ পিছত ম্যাথছৰ হল তাৰ পিছত ইংলিছৰ হল তাৰ পিছত আসামিজৰ হল সো আমি হেতু পিৰিয়ড বুলি কিহৰ কাৰণে কও কিনো প্ৰতি 40 মিনিটছত তোমালোকে কিবা এটা বস্তু ৰিপিট হৈ আছে কি ৰিপিট হৈ আছে এটা এটা ক্লাস ৰিপিট হৈ আছে 45 মিনিটছৰ কাৰণে এটা ক্লাস এগেইন এটা ক্লাস এবিলাক হৈছে কিছুমান ৰিপিটেড কিছুমান বস্তু পিৰিয়ডছ 24 আৱাৰ্ছৰ মুৰে মুৰে আমাৰ কি হয় দিন হয় আকৌ ৰাতি হয় দিন হয় ৰাতি হয় সো এইটো এটা পিৰিয়ড 365 ডেজত কমপ্লিট এটা ৰোটেশন কৰে সানটোৰ চাৰিওফাল আৰ্থটোৱে সো হেতু এটা পিৰিয়ডিক মোশন এটা নিৰ্দিষ্ট সময় আছে সেই সময়টোৰ মূৰত হি আকৌ ৰিপিট হয় that is said to be periodic motion সো অসিলেশনত আমি পিৰিয়ডিক মোশনৰ কথা স্পেশালি কিহৰ কাৰণে পঢ়িব লাগিব কেনো অসিলেশন এটা পিৰিয়ডিক মোশনৰ এক্সাম্পল হয় অসিলেশন is a type of periodic motion কব গলে ওকে আজিৰ ডিসকাশনৰ টপিক কি চাই লোৱা periodic motionৰ ওপৰত আমি ডেফিনিশন চাম কি হয় বস্তুটো আমি জানিব লাগিব ওকে দেন আহি যাবা some graphical examples of periodic motionত তোমালোকে সাকে গ্ৰাফিক্যালি আজিলৈকে চোৱা নাছিলা কেটো আজি তোমালোকে ক্লাস 11ত এটো চ্যাপ্টাৰত পাবা দেন অসিলেটৰী মোশন অকল যে পিৰিয়ডিক মোশনৰ এটা এক্সাম্পল হৈ গল অসিলেটৰী মোশন চ্যাপ্টাৰটোৰ নামটোই হৈছে অসিলেশন পঢ়িবটো লাগিবই সো আমি হে অসিলেটৰী মোশন আৰু পিৰিয়ডিক মোশনৰ ডিফাৰেন্সটো আজি ক্লাসত ধুনিয়াকে বুজি পাম দেন ফ্ৰিকোয়েন্সি অফ পিৰিয়ডিক মোশন এটা পিৰিয়ডিক মোশনৰ ফ্ৰিকোয়েন্সি বুলি কলেনো কি বুজা এক্সাম্পল 14.1 মেবি 5 নহব 14.1 and then displacement in oscillation এতিয়ালৈকে আমি ডিসপ্লেসমেন্ট বুলি কলে এটা বস্তু গম পাই থাকো যে এটা ডিসটেন্স আটাইতকৈ ছুটি এটা ৰাস্তা আজি ক্লাসত তোমালোকে গম পাবা যে ডিসপ্লেসমেন্ট সদায় এটা ডিসটেন্স নহব পাৰে কারেন্টটো এটা ডিসপ্লেসমেন্ট হ'ব পাৰে কেনে ইমাজিন ভোল্টেজটো এটা ডিসপ্লেসমেন্ট হ'ব পাৰে কেনেকে হ'ব পাৰে হেতু বস্তু আমি পঢ়িলে বুজি পাম সো ফার্স্ট পয়েন্টত আহি যোৱা what is periodic motion মানে হয়নো কি সো এক মিনিট ওকে যদি আমি ফার্স্টে ডেফিনিশন তো যাও তেতিয়াহলে আমি পাম কি যে any motion that repeat itself over and again at regular interval of time যিকোনো এনেকুৱা ধৰণৰ মোশন যেটো ৰিপিট হয় নিজে নিজে ৰিপিট হৈ থাকে over and repeat itself over and again at regular interval of time যদি আমি কলুতেন যে আমাৰ দিন হয় ৰাতি হোৱাটো যেটো 24 আৱাৰ্ছত নহয় কেতিয়াবা 24 ঘণ্টা লাগে কেতিয়াবা 20 ঘণ্টা লাগে সো পৃথিৱীখনে তাৰ মানে নিজৰ গাটো একপাক ঘূৰাবৰ বাবে around its own axis নিজৰ একবাৰ স্পিন কৰিবৰ কাৰণে তাক যদি আমি কলুতেন কেতিয়াবা 24 আৱাৰ্ছ লাগে কেতিয়াবা 20 আৱাৰ্ছ লাগে so that is not said to be a regular interval of time regular interval of time মানে regularly means বস্তুটো কি so একে একে হ'ব লাগিব same time 24 hour means 24 hour মুৰে মুৰে ৰিপিট হ'ব লাগিব
সো হেতুক আমি কওঁ কি বুলি পিৰিয়ডিক বা হাৰমনিক মোশন সো এগেইন আমি চাই লওঁ একবাৰ যে এনি মোশন যিকোনো টাইপৰ এনেকুৱা মোশন that repeat itself over and again at a regular interval of time এটা নিৰ্দিষ্ট সময় মূৰে মূৰে ৰিপিট কৰি থকা যিকোনো ধৰণৰ মোশন তাক আমি ক'ব পাৰো পিৰিয়ডিক বা আমি তাক আৰু এটা নাম দিব পাৰো যাক কওঁ হাৰমনিক মোশন ওকে ফৰ এক্সাম্পল আমি চাব পাৰো the motion of any planet around the sun in an elliptical orbit just ইয়াৰ আগৰ ক্লাছটো তোমালোকক মই পঢ়াইছিলো কি পঢ়াইছিলো কেপলাৰছ ল সো কেপলাৰছ ল তোমালোকক কোৱাই হৈছিল যে আমি যদি এটা ইলিপ্টিকেল পাথ কনসিডাৰ কৰি লওঁ সেই ইলিপ্সটো কেনেকৈ আঁকিব লাগে একদম ডাইৰেক্টলি তোমালোকক মই এক্সপেৰিমেন্টালি দেখাই দিছিলো না সবে হাতে কামে কৰি আঁকিছিলা নিজৰ পঢ়া টেবুলত সো তেতিয়া তোমালোকে ইলিপ্স আকোতে এটা বস্তু গম পাই গৈছিলা যে সেই ইলিপ্সটোত দুটা ফোকাস থাকে কেনেকৈ ফোকাস পইণ্ট গিটা উলিয়াও আমি হেও ডিসকাস কৰিছো অলৰেডি ন জুনে অকা নাই আগৰ ক্লাছটো চাই একবাৰ আঁকি লবা যোন ক্লাছত প্ৰেজেন্ট আছিল ওকে সো ইয়াৰে এটা ফোকাস f1 এটা ফোকাস f2 বুলি কওঁ আৰু তাৰে যিকোনো এটা ফোকাসত কি থাকে সানটো থাকে আৰু তাৰ চাৰিফালে কি ৰিভলভ কৰি থাকে ফোকাস নহয় আমি ফোসাই কওঁ একচুয়ালি তাৰ চাৰিফালে কি কৰি থাকে সাপোজ আৰ্থ টোৱে ৰিভলভ কৰি আছে দিস ইজ দা আৰ্থ দিস ইজ দা সান সাপোজ সো এইটো এটা ইলিপ্টিকেল পাথ সো এনেকুৱা ইলিপ্টিকেল পাথত নট অনলি দা আৰ্থ বাকি জিমান কেইটা আমাৰ কি আছে সানটোৰ এৰাউণ্ডত জিমান কেইটা প্লেনেট আছে গুটেই কেইটা তেনেকে ৰিপিটেড এটা মোশন কৰি থাকে সো তাহাতৰ মোশনটোক আমি কি বুলি ক'ব পাৰো আমি ক'ব পাৰো এটা পিৰিয়ডিক মোশন ওকে ভেৰি ইজি ইয়াৰ পিছত আমি যাব পাৰো যে দা মোশন অফ মুন এৰাউণ্ড দা আৰ্থটোৰ চাৰিওফালে মুনটোৱে যে ৰিভলভ কৰি থাকে সেইটো এটা টাইপ অফ পিৰিয়ডিক মোশন হ'ব পাৰে এগেইন তোমালোকে ক'ব পাৰা দা হাৰ্ট বিটস অফ এ হিউমেন বিং ভাবিছিলা নেকি দিবা এইটো এটা পিৰিয়ডিক মোশন ভাবিছা চাগে এইটো বাট আৰু কেইটামান এক্সাম্পল লম যিটো আমি আজিলৈকে ভবা নাই চাগে পিৰিয়ডিক মোশন বুলি মেবি আমি ভবা নাই চাগে তেনেকুৱা ধৰণৰ এক্সাম্পলো আমি লম চাবা সো হেকাৰণে কোৱা হৈছে এনি টাইপ অফ মোশন ধৰা বন্ধা কিবা কথা নাই যে এনেকুৱা হ'ব লাগে ৰিপিট হৈ থকা মোশন হলে হৈ গ'ল সো আমাৰ যেটো হাৰ্টবিট এই হাৰ্টবিটটো এনেকুৱা হয় যে কেতিয়াবা বাঢ়ি যাব পাৰে বা কেতিয়াবা কমি যাব পাৰে ডক্টৰে দেখিছে যে পালসটো চেক কৰে এনেকে ধৰণে বা থেটিস্কোপডাল দি পিলানি তোমালোকৰ হাৰ্টবিটটো চেক কৰে যেতিয়া আমি আমাৰ গা চা যেটা ভালে নাথাকে সো নৰ্মেল হিউমেনৰ কিমান আছিল 72 পাৰ সেকেন্ড আছিল নেকি বাৰু তোমালোকে পঢ়ি আছা না বায়োলজিত গম পাবা মেবি নৰ্মেল হাৰ্টবিটটো কিমান আছিল চাগে সো 1 মিনিটত কি টুপ 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 কৰি আছে এটা নিৰ্দিষ্ট টাইমৰ মূৰে মূৰে কেটা এনেকুৱা নহয় যে হঠাৎ বাঢ়ি গ'ল হঠাৎ কমি গ'ল বুজি পাইছা সো এটো এটা পিৰিয়ডিক মোশনে হয় যেটো হিউমেন হাৰ্টটোৰ যেটো বিট বুজি পাইছা সো ইয়াক কোৱা হয় দা হাৰ্টবিট অফ এ হিউমেন বিং ইয়াৰ ওপৰত ইভেন এটা প্ৰবলেমো আছে তোমালোকৰ যেটো প্ৰথম এক্সাম্পল হেতু হে হিউমেন হাৰ্টবিটটোকে এটা পিৰিয়ডিক মোশন হিচাপে লৈ তাৰ তোমালোকক ফ্ৰিকুৱেন্সি উলিয়াবলৈ পাবাগে হ'ব একেলগে কথাখিনি ক্লিয়াৰ হৈ আছে সবৰে yes or no লিখো ওকে তাৰপিছত আহি যোৱা the smallest interval of time after which the motion is repeated is called time period so what is time period যেটো smallest interval of time after which the motion is repeated যেটো সময়ৰ পিছত মোশনটো ৰিপিট হ'ব সেই smallest যেটো টাইম তাৰ suppose মই কলো যে 365 ডেজত আৰ্থটো কি হয় সানটোৰ এৰাউণ্ডত কি হৈ থাকে বা আমি আৰু এটা এক্সাম্পল ক'ব পাৰো 24 আৱাৰ্ছত suppose আমাৰ দিন হয় আকৌ এগেইন ৰাতি হয় এনেকে ধৰণে এটা ৰিপিটেড মোশন হৈ থাকে এতিয়া আমি পেন্ডুলামটোৰ ক্ষেত্ৰত টাইম পিৰিয়ড বুলি ক'লে আমি বিভিন্ন ধৰণেৰে বুজিব পাৰো চোৱা পেন্ডুলামটো যেতিয়া আমি ৰেষ্ট পজিশনত ৰাখিছো ইয়াক আমি এফালেও টনা নাই হেফালেও টনা নাই জাস্ট আমি ৰাখি থৈ দিছো আৰু সো এই পজিশনটো কোৱা হয় মিন পজিশন আৰু এই পজিশনটোত আমি তাৰ পজিশনটো জেনাৰেলি 0 বুলি ধৰি লওঁ এটা মিন পজিশন তাৰ পিছত মই যেনিবা টানি আনিলো কোলে আনিলো এই পজিশনটোলৈকে আনিলো সাপোজ এটো ইনিশিয়াল পজিশন মই মিন পজিশনটোৰ পৰা ডিসপ্লেস কৰি এটা পজিশনত ৰাখি ললো দিস ইজ ইয়োৰ ইনিশিয়াল পজিশন তাৰ পিছত মই এৰি দিলো সো এৰি দিয়া মাত্ৰ কি কোলে যাব ইয়ালৈকে যাব আকৌ ব্যাক হ'ব ইয়ালৈকে আহিব আকৌ তালে যাব আকৌ ইয়ালে আহিব সো ইটস এ কাইন্ড অফ অসিলেশন
হয়নে এইটো এটা পিৰিয়ডিক মোচন ইয়াত টাইম পিৰিয়ড মানে এ পজিশনৰ পৰা বি লে গৈ এগেইন এ লৈকে বেক হোৱালে যিমানটো টাইম তাক লাগিব ইয়াৰ পৰা গৈ হি আকৌ আগৰ জেগা পোৱা মানেইটো হৈছে এটা কমপ্লিট অসিলেশন বা এটা কমপ্লিট মোশন যেনেকৈ ইয়াৰ ক্ষেত্ৰত এইটো যদি ইনিশিয়াল পজিশন ঘূৰি আহি ফাইনাল পজিশন হেতু হ'ব লাগিব তেতিয়াহে আমি হেতু এটা কমপ্লিট আমি কি বুলি ক'ব পাৰো এটা কমপ্লিট ৰটেশন বুলি ক'ব পাৰো সো তেনেকৈ ধৰণৰ ইয়াৰ ক্ষেত্ৰটো আমি এটা কমপ্লিট অসিলেশন বুলি কেতিয়া কম if it starts from A and again back to the same position A পৰা যদি start কৰে আকৌ হে A position লৈ যদি back হয় final and initial position should be the same so ইয়াৰ ক্ষেত্ৰত আমি কম this is your time period বা ইভাগে আমি টাইম পিৰিয়ডটো এনেকৈ ভাবিব পাৰো সোৱা যেনিবা B O পইণ্টত আছে O ৰ পৰা A লৈ গৈ A ৰ পৰা again B লৈ গৈ আকৌ B ৰ পৰা O লৈ ঘূৰি অহালৈকে ইয়াৰ পৰা ইয়ালে আহিলে ইয়ালে গল ইয়ালে আহিলে ইয়ালে আহিলে ইয়ালে গল ইয়ালে হেতুকো আমি টাইম পিৰিয়ড বুলি ক'ব পাৰো বাট এটো দৰকাৰ নাই আমি ইয়াৰ পৰা ভাবিলে ভালো যে A পৰা গল B লে again B পৰা A যিমানটো টাইম কভাৰ আপ হেতুই হৈ যাব ইয়াত টাইম পিৰিয়ড ওকে কেতিয়াবা তোমালোকে ভাবিছানে যে এই পেন্ডুলামটো কিহৰ বাবে এনেকৈ অসিলেট কৰি থাকে মোক জাস্ট এটা ওয়ার্ড লিখি দিব পাৰিবা নি কোনোবাই জাস্ট এটা টার্ম এনেকুৱা এটা বস্তু যেটো বস্তুৰ কাৰণে একচুয়ালি পেন্ডুলামটো অসিলেট কৰি থাকে জাস্ট এটা ওয়ার্ড তোমালোকৰ ফালৰ পৰা হেতুই আনসাৰ হয় মেইন কি পইণ্ট কিহৰ বাবে এনিওয়ান পাৰিবা যদি লিখা জি আহিছে যাৰ মনত চাওচোন মই কাৰ্বনত কি আহিছে লিখা এট লিষ্ট দুটা কোৱেশ্চনৰ দুটা আনসাৰস মই পাব লাগে এনিওয়ান নোৱাৰিবা এটা বস্তু জাস্ট এটা লেটাৰ এন্ড দ্যাট ইজ গ্ৰেভিটি কোনে বুজি পাইছা কিয় হয় কোনে নাই yes or no যদি পাইছা সিম্পলি y লিখা যদি নাই পোৱা লিখা যদি বুজি পাইছা মই এটো আকৌ এক্সপ্লেইন কৰি দিম কিয় গ্ৰেভিটিৰ কাৰণে হয় মেবি মই আগৰ ক্লাছত ক'ব পাৰো পাহৰি গৈছো বুজি পাইছা নে নাই পাপা শুনি আছা নে মোক ওকে ঠিক আছে সোৱা ইয়াত গ্ৰেভিটিৰ কথা কৰ পৰা আহিলে সোৱা তুমি নরমালি এটা কথা ভাবাচোন এ পয়েন্টৰ যেটো পজিশন আৰু এ পয়েন্টৰ যেটো পজিশন ইয়াত কে ক'ত আছে ওপৰত আছে হয় ইয়াত কে ক'ত আছে ওপৰত আছে আমি যদি নরমালি এটা বল ওপৰৰ পৰা এৰি দিলো হেতেন ই কি হলতেন তললে পৰি গলতেন yes সো মই ইমান বস্তু লিখিবলৈ কোৱাই নাছিলো মেবি গ্ৰেভিটেশনাল ফোর্সটোৰ বাবে নিলিখি সিম্পলি যদি মোক গ্ৰেভিটি বুলি লিখি দিলাহেতেন মই বুজি পাই গলো সোৱা সেইকাৰণে মোক কৈছে এটা ওয়ার্ডত লিখিব লাগে এতিয়া 0 ৰ পৰা A পইণ্টটো ওপৰত আছে O ৰ পৰা A O ৰ পৰা B পইণ্টটো ওপৰত আছে এটা কথা জানা ওপৰত থকা বস্তু এটা এৰি দিলে ফ্ৰিলি এৰি দিলে ই তললৈ যাব বিচাৰে yes or no আৰু তলৰ পৰা বস্তু এটা যেতিয়া মই ওপৰলৈ দলিয়াই দিও কি আকৌ তললৈ আহিব বিচাৰে হয় নে নহয় ওপৰৰ পৰা বস্তু পেলাই দিলে কি তললৈ পৰিবই আৰু তলৰ পৰা বস্তু এটা ওপৰলৈ যদি মাৰি দিয়া এগেইন হি তললৈ আহিবই হেতুটো গ্ৰেভিটি হয় এটা সোৱা মই যেনিবা O ৰ পৰা A পইণ্টলৈ লৈ গলো মই কি কৈছো একচুয়ালি বস্তুটো মই ওপৰলৈ লৈ গৈছো অলপ তো যেতিয়া মই এৰি দিছো তাৰ মানে আলটিমেটলি এই যদি ৰছিডাল নাথাকিলে হেতেন কি এফালে নগলহেতেন কি ডাইৰেক্টলি তললৈ পৰি গলহেতেন কিন্তু ইয়াৰ বাবে ইয়াত কি আছে এটা টেনশন আছে যি ৰছিডালে তাক তললৈ পৰি যাবলৈ দিয়া নাই নহলে তললৈ পৰি গলহেতেন সো হি তললৈ কিন আহিব বিচাৰিছে কিন্তু তললৈ পৰি যাব বিচৰা নাই পৰি যাব পৰা নাই এই টেনশনটোৰ কাৰণে সো কি হ'ব এই দুইটা মোশনৰ এটা ইফেক্টিভ মোশন তাত হ'ব and as a result of the two combined effect তাত কি হ'ব A পৰা O পজিশন লৈকে বেক হ'ব কিয় কাৰণে বেক হ'ব কিয়নো A কে O টো তলত আছে হি এগেইন তললৈ ফল হোৱাৰ নিচিনা হ'ব তাৰমানে আৰু তললৈ ফল হওঁতে তাত কি হ'ব এক্সিলাৰেশন ডিউ টু গ্ৰেভিটি লাগিব যেটো 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ সেই কাৰণে A পৰা O লৈ আহোঁতে তাৰ স্পিডটো ইনক্ৰিজ হ'ব A পৰা O লৈ আহোঁতে তাৰ স্পিডটো ইনক্ৰিজ হ'ব ওকে এগেইন হি O পইণ্টটো ৰৈ যাব নোৱাৰে কিয় ৰৈ যাব নোৱাৰে স্যাৰ বিকজ অফ ইনাৰ্চিয়া তোমালোকে পঢ়িছিলা নিউটনৰ ফাৰ্স্ট লৰ পৰা হয়নে যিকোনো এটা বস্তু যেতিয়া মোশনত থাকিব আন্ডাৰ মোশন সো হি মোশনতে থাকিব বিচাৰিব that is the tendency of any kind of body যিকোনো বডিৰ কাৰণে হেতু এটা টেন্ডেন্সি হয় যে ৰৈ থাকিলে হি ৰৈ থাকিব বিচাৰে the body at rest tends to be at rest
the body at motion tends to be in the same direction with same speed হয়নে same direction of same speed er hoite it tends to be in the motion hi motion tute thakibo bisar eitu asile inertia jorota boli jitu ami ko গটিকে হি ইয়াতে ৰৈ যাব নোৱাৰে হি ওপৰলে যাব কিন্তু যাবহে যাব এবাৰ তলৰ পৰা ওপৰলে যাব গটিকে তাৰ গ্ৰেভিটি কিন্তু তললে পুল কৰি আছে হয় নহয় সো যাৰ বাবে তাত কি হ'ব যাৰ বাবে ইয়াত এক্সিলাৰেশন টু অপোজিট ডাইৰেকশনত লাগিব তাৰ মানে নেগেটিভ এক্সিলাৰেশন সেই কাৰণে ইয়াৰ পৰা ইয়ালৈকে যাওঁতে বডিটোৰ স্পীডটো লাহে লাহে কমি যাব আৰু ইয়াত গৈ প্লানি হি ৰেষ্টত অহাৰ নিচিনা হ'ব আকৌ হি এফালে আহিব সো এই বস্তুটো ৰিপিট হ'ব কিহৰ কাৰণে ৰিপিট হ'ব ইনাৰ্চিয়াৰ কাৰণে এই বস্তুটো জেনাৰেট হ'ব কিহৰ কাৰণে ডিউ টু গ্ৰেভিটি এই বস্তুটো ইনিশিয়েট কোনে কৰিলে গ্ৰেভিটিয়ে কৰিলে যে ইয়াত থৈ দিলো ইয়াতে ৰৈ নাথাকিলে হি তললৈ আহিব বিচাৰিলে তাৰ পিছত আকৌ সেই ৰিপিটেশনটো কোনে কৰাই থাকিলে ইনাৰ্চিয়াই কৰাই থাকিলে জড়তাই যে হি ইয়াত গৈ কিন্তু ৰৈ যাব নোৱাৰে হি আকৌ যাব এটা সো এইটো অসিলেশন এখানে আমি পিছত এটা বস্তু পামু যে ইয়াৰ পৰা ইয়ালৈকে আহি থাকোতে ভেলোসিটি বাঢ়ি 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 ইয়াত ম্যাক্সিমাম হৈ যাব কিয়নো এক্সিলাৰেশন পজিটিভ হৈ আছে ওপৰৰ পৰা তললৈ আহিছে তলৰ পৰা যেতিয়া ওপৰলৈ যাব নেগেটিভ এক্সিলাৰেশন লাগিব আৰু ভেলোসিটি কমি 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 গৈ ইয়াত বস্তুটো আলটিমেটলি ৰৈ যাব আৰু তাৰ পিছত আকৌ হি ফল হোৱাৰ নিচিনা হ'ব আন্ডাৰ গ্ৰেভিটি সিএস এই বস্তুটো আমি বুজি পালো না যে একচুয়ালি কিয় ই অসিলেট কৰি থাকে পেন্ডুলামতে ক্লিয়াৰ সুপাৰ ক্লিয়াৰ কৰি বুজিলো সো দুটা বস্তু আছে one thing is gravity জি ইয়াক ইনিশিয়েট কৰে and the second thing is inertia জি এই বস্তুটো কন্টিনিউ কৰোৱাই থাকে ওকে আচ্ছা বি পজিশনটো যদি ৰেষ্টত থকাৰ নিচিনা হয় দেন আকৌ এই পজিশনটো কেনেকৈ আহিব সো এইটো কনসেপ্ট তেনেকুৱা আছিল যে তুমি তলৰ পৰা এটা বস্তু ওপৰলে মাৰি দিয়া আৰু তাক আকৌ তললৈ হি পৰিবই ডেফিনেটলি পৰিব তুমি পৰিবলৈ দিব নালাগে কি পৰিবই সো আমি তেতিয়া এটা বস্তু কৈছিলো নেকি যে জিটো পজিশনত হি জিটো পজিশনত ম্যাক্সিমাম হাইট যত আমি ম্যাক্সিমাম হাইটৰ কথা কৈছিলো সেই ম্যাক্সিমাম হাইটটোত মেবি আমি ভেলোসিটিটো 0 লৈছিলো একবাৰ মনত পেলাই এটো চ্যাপ্টাৰ 3 কাহিনী হয় হয় নহয় সো আমি ইয়াত ভেলোসিটি 0 কিহৰ কাৰণে লৈছিলো বস্তুটাৰ ভেলোসিটি কিটা 0 হয় যেটা বস্তুটোৰ ৰেষ্টত আহে কিবা এটা বস্তু ওপৰলে গৈ গৈ আকৌ তাৰ ডাইৰেকশনটো কমপ্লিট অপোজিট হৈ গৈছে ইট মিন্স ইয়াত খুব কম এটা সময়ৰ কাৰণে ৰেষ্টত অহাৰ নিচিনা হৈছে ইট ডাজ নট মিন কি ইয়াত একদম আহি গলা ৰৈ আছে এতিয়া বিন্দাস্তা অলপ পিছত আকৌ পৰিব সেইটো ৰেষ্ট নহয় জিটো পজিশনতে ই কমপ্লিট ডাইৰেকশনটো উল্টা কৰি দিব সেই ডাইৰেকশন হে পইণ্টত আমি কম যে হি নিশ্চয় এটা সময়ৰ কাৰণে হি ৰোৱাৰ নিচিনা হৈ গৈছে তাৰ মানে নিচিনা হৈ গৈছে একদম এজ ইট ইজ হি ৰৈ যোৱা নাই তাৰ মানে বডিটো ইয়াৰ ক্ষেত্ৰত তুমি হে ৰৈ যোৱাটো অকনমান ফিল কৰিব পাৰিবা বা তুমি যদি পেন্ডুলামডালৰ হে ৰছিডাল যদি বহুত বেছি দীঘল হয় তেতিয়াও তুমি হে ৰৈ যোৱাটো ফিল কৰিব পাৰিবা অলপমান হয় নে নহয় তুমি নিজে ভাবা দীঘল ৰছিডাল লোৱা হি লাহেকে যাব এনেকে গৈ আকৌ এনেকে আহিব তেতিয়া তুমি হে ৰৈ যোৱাটো ফিল কৰিব পাৰিবা কিন্তু ছুটি পেন্ডুলামটো হলে এনেকে থাকিব হি যেটো টাইম পিৰিয়ডৰ বাবে হি তাত ৰেষ্টত আহিব দ্যাট পিৰিয়ড উইল literally very small বুজি পাইছা এইখিনি বস্তু বুজি পালোনে দেখছাশ্ৰী কোৱেশ্চনটো ওকে মানে স্যাৰ এক্সট্রিম পজিশনত পটেনশিয়াল এনার্জি ইজ ইকুয়ালস টু ম্যাক্সিমাম কাইনেটিক এনার্জি কি কলা ইয়েস বস্তুটো কিবা এটা হুদিছা বাৰ অকমান খেলিমেলি হৈ আছে মই এটো ক্লিয়াৰ কৰিয়ে যাও একেবাৰে এটো ইয়াৰ টপিক নহয় বাইদা তাৰ মানে এইটো পজিশনত অকল পটেনশিয়াল এনার্জি থাকিব আমি কৰিছিলো এনেকা কোৱেশ্চন স্প্ৰিং পঢ়তে পঢ়িছিলো মমতে মনত পৰিছে এইটো পজিশনত অকল পটেনশিয়াল এনার্জি থাকিব আৰু এইটো পজিশনত অকল কাইনেটিক এনার্জি থাকিব তাৰ মানে ইয়াত ম্যাক্সিমাম ভেলোসিটি থাকিব কাইনেটিক এনার্জি থাকিব ইয়াত কোনো ভেলোসিটি স্পিডৰ কথা নাই সো ইয়াত অকল পটেনশিয়াল এনার্জি মাজৰ পজিশন খিনিত পটেনশিয়াল প্লাস কাইনেটিক এনেকে বুজিব পাৰা একদম ফ্ৰী ফলৰ কেছটো যে ইয়াৰ পৰা পটেনশিয়াল এনার্জি লাহে লাহে কাইনেটিকলে কনভাৰ্ট হ'ব ইয়াত পটেনশিয়াল 0 কমপ্লিট কাইনেটিক এনার্জি পটেনশিয়াললে কনভাৰ্ট হ'ব ইয়াত কাইনেটিক 0 কমপ্লিট পটেনশিয়াল এইটো বস্তু হ'ব ইয়াত কি আৰু বেছি মই ডিটেইলত ইয়াতে না যাও কিয়নো আমি সিম্পল অসিলেশনটোহে বুজিব লাগে some graphical examples of periodic motionৰ কিছুমান graphical example so height versus time graph for an insect climbs up a ramp and fall down কিহৰ কথা কৈছে এটা ইনসেক্ট ধৰিলো পৰুৱা এটা ওকে এখন ওয়াল হয় আৰু এই ওয়ালখনত পৰুৱাতে যেনিবা ক্লাইম্ব কৰিব বিচাৰিছে তাৰ মানে বগাও বিচাৰিছে এটো এটা ইনসেক্ট ওকে
সো পৰুৱাটো ইয়াত কেতিয়াবা দেখিছা না এনেকুৱা হয় হি ট্ৰাই কৰি থাকে উঠিব বিচাৰে পৰি যায় আকৌ বিচাৰে পৰি যায় আমি মানুহে একেবাৰতে হাৰ মানি লওঁ বাট মকৰাৰ জালখন দেখিছা নাই গুঠে ছিঙি যায় আকৌ গুঠে ছিঙি যায় আকৌ গুঠে সো তেনেকে এটা পৰুৱাই যেনিবা ট্ৰাই কৰি আছে যে হি আজি এইটোটা মানে হিমালয় পৰ্বত বগাবই আৰু বুজি পাইছা তাৰ কাৰণে এইটো ইয়াৰ হিমালয় সো হি কি কৰিছে হি অলপ দূৰ উঠিছে উঠি যোৱাৰ পিছত হি পৰি গৈছে হি আকৌ ট্ৰাই কৰিছে আকৌ পৰি গৈছে আকৌ ট্ৰাই কৰিছে আকৌ পৰি গৈছে আকৌ ট্ৰাই কৰিছে আকৌ পৰি গৈছে সো ইটস এ কাইন্ড অফ ৰিপিটেড মোশন গতিকে এইটো এটা পিৰিয়ডিক মোশন হয় এইটো পিৰিয়ডিক মোশন হয় বুলি সব এগ্ৰি যে হি যে উঠিছে এটা ডিসটেন্সলৈকে আকৌ পৰি গল আকৌ উঠিছে আকৌ পৰি গল এইটো এটা পিৰিয়ডিক মোশন হয় নে নহয় সব এগ্ৰি নে হয় এগ্ৰি যদি এগ্ৰি তেতিয়াহলে আমি ইয়াৰ গ্ৰাফটো কেনেকৈ আঁকিব পাৰো চোৱা মই কি আঁকিবলৈ কৈছো চোৱা হাইট ভাৰ্সেস টাইম যেতিয়া আমি এনেকুৱা ধৰণৰ গ্ৰাফত যেতিয়া লিখিম এই হাইট ভাৰ্সেস গ্ৰাফ হাইট ভাৰ্সেস টাইম পজিশন ভাৰ্সেস টাইম ফাৰ্স্টে যেটো বস্তু লিখিবা হেতু হদাই y axis ডিৰেকশন ওকে ওকে সো এইফালে সাপোজ হাইট আৰু এইফালে সাপোজ টাইম ওকে সো গ্ৰাফটো যদি তোমালোকে চোৱা অকমান এনেকুৱা টাইপৰ দেখিবা কি হ'ব চোৱা এই উঠুতেটো অলপমান টাইম ল'ব তুমি ইমাজিন কৰা যেনিবা হি এই পইণ্টলৈকে উঠিছে তাৰপিছত আমি কৈছে নিজে নিজে পৰি গৈছে হি তাতে বেলেন্স কৰিব পৰা নাই সাপোজ সো ইয়াৰ পৰা ইয়ালৈকে উঠুতেটো তাক এটা টাইম লাগিব সাপোজ ইমানটো সময় লাগিলে তাৰপিছত হি যেটা পৰিব পৰুতেওটো অলপমান হলেতো সময় লাগিব ন ইয়াৰ পৰা ইয়াত আহি পৰালৈকে পৰুৱাটোক অলপমানটো সময় লাগিব সেই সময়টো সাপোজ এইটো t2 স্যাৰ ইয়াত কি এটো কমকে কিয় দিলে কিয়নো হি যেতিয়া ওয়ালখনত উঠিব তুমি নিজে ভাবা কিবা এটা বস্তু তুমি উঠি গৈ আছা তুমি 10 মিটাৰ মান বগালা জখলা এটা দিয়ে বগালা 10 মিটাৰ বগাওতে তোমাক টাইম বেছি লাগিব নে 10 মিটাৰ ওপৰৰ পৰা জপিয়াই দিতে টাইম বেছি লাগিব জপিয়াই দিতে কম লাগিব সো ঠিক তেনেধৰণে পৰুৱাটোৱে ইয়াৰ পৰা উঠুতে যেটো টাইম লৈছে হেতু অলপ বেছি কিয়নো হি এগেইনষ্ট গ্ৰেভিটি গৈ আছে তাক বেছি জোৰ লাগিছে আৰু তললে আহোতে তাৰ এক্সিলাৰেশনতে ভালেই পাইছে হি তললে টানিবই বিচাৰি থাকে সো হি হঠাৎ তললে পৰি গৈছে বাট yes still তাত এটা টাইম লাগিছে বাট ইয়াতকে টাইমটো কম কাটকে ওপৰলৈ যোৱা টাইমটোতকে তললৈ অহা টাইমটো কম হ'ব ঠিক এই বস্তুটো আমি ক্যাচ কৰিব পাৰিছো না নাই পৰা কৈ দিয়া যে why t2 is less than t1 মই ডাইৰেক্টলি গ্ৰাফটো আঁকি দিয়া নাই আমি প্ৰথমতে টাইমটো দেখাই লৈছো এটা ৰিজন আছে ওকে ঠিক আছে সো এটা কি হ'ব চাবা এই যেটো টাইম দেখিছা তোমালোকে t1 টাইম এই t1 টাইমটোত একচুয়ালি হি কি হ'ব এই পিক পইণ্টটো পাব যেনিবা t1 টাইমটোত গৈ এই সো ওপৰলে গৈছে মিন্স তাৰ হাইট বাঢ়িছে সো ইয়াৰ পৰা হাইট বাঢ়িছে সাপোজ t1 টাইমত গৈ তাৰ হাইটটো এই ম্যাক্সিমাম হাইট যিমানটো হি হাইট বগাব পাৰে হিমানটো পাই গৈ এইটো হাইট হি পাই তাৰপিছত হে t2 টাইমটো হিটো ওপৰলে আৰু না যায় হি পৰি যাব সো এই t2 টাইমটো হি কি হ'ব তললে ফল হ'ব তাৰ মানে এনেকুৱা হ'ব নেকি গ্ৰাফ ইজ সামথিং লাইক দিস এনেকুৱা হ'ব মোৰ মতে কি হ'ব যে t1 টাইম ইমানখিনি সময়ত তাৰ হাইটটো লাহে লাহে বাঢ়িছে আৰু বাঢ়ি এটা ম্যাক্সিমাম হাইট পাইছে এইটো পজিশন তাৰপিছত তাৰ হাইটটো লাহে লাহে কমিছে হেকনো তললে পৰি আছে হাইট কমিছে আৰু ইমানটো সময় লৈছে যিমানটো সময়ত হি আহি আকৌ এই y = 0 বা আমি ক'ব পাৰো হাইট = 0 হাইট পাই গৈছে বাট বহুতে ভুল কৰে এনেকুৱা গ্ৰাফ বিলাকত যে দিস ইজ দা পাথ এইটো মানে ৰাস্তাটো যেটো ৰাস্তাত পৰুৱাটো উঠিছে নামিছে দিস ইজ নট দা পাথটো ইয়াত এইটো ইয়াৰ পৰা ইয়ালে তাৰ গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশনটো হে গ্ৰাফটো কিন্তু পাথ নহয় সো এই কামটো হোৱাৰ পিছত ই যেতিয়া তলত আহি পৰিলে আকৌ হি কি কৰিব এগেইন হি উইল স্টাৰ্ট টু ক্লাইম্ব হয়নে আকৌ হি স্টাৰ্ট কৰিব উঠিবৰ কাৰণে এগেইন it will fall down আকৌ হি পৰি যাব আৰু এটো ৰিপিট হৈ থাকিব ৰিপিটেড এগেইন এণ্ড এগেইন সো এই বস্তুটোক আমি ক'ব পাৰো কি বুলি এটা পিৰিয়ডিক মোশনৰ এক্সাম্পল দিস ইজ সাপোজ t1 and this is t2 yes or no বুজিলো height versus time graph to বুজিলো for an insect climb up a ramp and fall down উঠিছে আকৌ পৰি গৈছে
এই টাইমটো কিয় কম লাগিলে কিয়নো হি জাস্ট পৰি গৈছে এক্সিলাৰেশনটো পজিটিভ আছে ইয়াত নেগেটিভ এক্সিলাৰেশন আছে হ'ব বেছি সময় লাগিব তাৰমানে ওকে আৰু এটা কথা কি চিয়ৰ হলো আমি যে এইটো কিন্তু ৰাস্তাটো নহয় দেই এইটো গ্ৰাফ হাইট ভাৰ্সেস টাইম গ্ৰাফ ৰাস্তাটো এইটো আৰু এটা এক্সাম্পল ধুনীয়া এক্সাম্পল আহি যোৱা a child climbs up a step and comes down suppose তোমালোকে এনেকে ভাবি লোৱা যে বেবি এটাই যেনিবা খুজ কাঢ়িবলৈ শিকিছে নতুনকে সো বেবিটো যেতিয়া নতুনকে খুজ কাঢ়িবলৈ শিকিব লাহেকে অকমান উঠিব চিঞৰিব এনেকে পাপা 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 তাৰপিছত অকমান দেৰি থিয় হ'ব তাৰপিছত বুজকে পৰি যাব এইটোতো কাহিনী হৈ থাকে হয়নে নহয় তো এই যিটো ষ্টৰী ইয়াতো ইভেন সোমাই আছে পিৰিয়ডিক মোশন কেনেকে সোমাই আছে চোৱা মই গ্ৰাফটো ড্ৰ কৰি দিম একদম ধুনীয়াকে বুজি যাবা কি হ'ব চাবা গ্ৰাফটো ড্ৰ কৰি দিলে বুজি পা যাব চাবা ওকে এইটো কাপোৰ মই পিন্ধাইছো কিন্তু দেই এইটো মই নিজে মানে কি কৰা বুলি কয় এইটো কষ্টিউমটো মই দিছো এইটো ভাল লাগিছে ন পিঙ্ক কালার পিঙ্কি পঙ্কি বেবি দেখো এবার এফালে মই দেখাই দিলো টাইম আৰু এফালে দেখাই দিলো হাইট বিকজ মই হাইট ভাৰ্সেস টাইম গ্ৰাফে আঁকিবলৈ গৈ আছো হাইট ভাৰ্সেস টাইম গ্ৰাফে আঁকিবলৈ গৈ আছো ওকে চোৱা এতিয়া তোমালোকৰ মতে কি হ'ব বেবিটো অলপ দেৰি এনেকে থাকিব সি ট্ৰাই কৰিব যে সি উঠক সি উঠিবলৈ ট্ৰাই কৰিব বাট সি পটককে নোৱাৰে অলপ সময় সি বহিয়ে থাকিব এই জিৰো লেভেল হাইটটোতে অলপ সময় থাকিব তাৰপিছত সি হঠাৎ উঠি দিব হঠাৎ উঠিব যদিও মই এনেকুৱা ধৰণে কিয় দেখাইছো সেই উঠোতে সি ডাইৰেক্ট থিয় হৈ যোৱা নাই দেখিছানে নাই ডাইৰেক্ট থিয় হৈ যোৱা নাই সো সি উঠোতে কি হৈছে অকমান হাইটটো বাঢ়ি বাঢ়ি লাষ্টত সি থিয় হৈ দিছে বেবিটো হয়নে হাইটটো বাঢ়ি বাঢ়ি লাষ্টত কি হৈ গৈছে ম্যাক্সিমাম এটা হাইট সি পাই গৈছে আচ্ছা 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 তাৰপিছত সি হাইটটো অলপ দেৰি কি হ'ল থিয় হৈ আছে বেবিটো অলপ দেৰি থিয় হৈ আছে তাৰ মানে কি এবাৰ সি যিমানটো হাইটত সি আছে সিমানটো হাইটতে আছে আমি স্টেপ এটা বগোৱাৰ কথাও ভাবিব পাৰো ইয়াত আমি সিম্পলি যেনিবা বেবিটো এনেকে থিয় হৈছে পৰি গৈছে সেইটোৱে ভাবিছো ওকে সো হে হাইটটোতে সি ৰৈ আছে অলপ দেৰি কাৰণে ইমানটো টাইমৰ বাবে ওকে ইয়াৰ পৰা ইমানটো টাইমৰ বাবে তাৰপিছত সি আকৌ কি হৈছে সি পৰি গৈছে হয় এই বস্তুটোৱে মই ইয়াতে দেখাইছো টাইমৰ এক্সাম্পল ইয়াতে তোমালোকে দিব পাৰা 2 সেকেন্ড তাৰপিছত 3 সেকেন্ড মানে তাৰপিছত 5 সেকেন্ড এইবিলাক এনে ফৰ এক্সাম্পল মই দি দেখিছো ওকে 6 সেকেন্ড এনেকে প্ৰতি 1 সেকেন্ডৰ বৰে দেখাইছো তাৰপিছত সি আকৌ অলপ দেৰি ইয়াতে পৰি থাকিলে তাৰপিছত আকৌ সি হঠাৎ উঠিলে উঠি পেলাই অলপ দেৰি থিয় হৈ থাকিলে তাৰপিছত আকৌ পৰি গ'ল আকৌ অলপ দেৰি থাকিলে তাৰপিছত থিয় হ'ল তাৰপিছত অকমান দেৰি থিয় হৈ ৰৈ থাকিলে আকৌ পৰি গ'ল সো এইটো এটা গ্ৰাফ হ'ব পাৰে দেখিছা যে পিৰিয়ডিক মোশনৰ গ্ৰাফ আকৌ বহুতে ভুল কৰে যে এইটোৱে হ'ব পিৰিয়ডিক মোশন নো এইবিলাকো পিৰিয়ডিক মোশনৰ গ্ৰাফ হ'ব পাৰে ওকে এইবিলাকো পিৰিয়ডিক মোশনৰ এক্সাম্পল হ'ব পাৰে ঠিক আছে ইয়াত বেবিটোৱে লাহে লাহে থিয় হতে অকমান টাইম গ্যাপটো অলপমান বেছি লাগে সেইটো কাৰণে মই গ্যাপটো বেছি দেখাইছো আৰু পৰি যাওঁতে সি হঠাতে পৰি যায় তাৰ সেইটো বুজাবলৈ বাট ইয়াত গ্ৰাফটোত ইমান এটা বৰ বেছি তোমালোকে ডিফাৰেন্স দেখি নোপোৱা ওকে yes so a child climbs up a step and comes down এইটো এটা কি হ'ব পাৰে periodic oscillationৰ এক্সাম্পল হ'ব পাৰে ওকে আচ্ছা হেয়াৰ বেণ্ডটো দিয়ে দিছো ছোৱালীয়ে হ'ব এইটো সেইকাৰণে মই পিঙ্কি পিন্ধাই দিছো bouncing a ball off the ground suppose এটা বল গ্ৰাউণ্ডত বাৰে বাৰে বাউন্স কৰি থকা হৈছে হয়নে এইটো পজিশনলৈ আহিব ওয়েট এইটো পজিশনলৈ আহিব আকৌ যাব আকৌ পৰিব আকৌ যাব আকৌ পৰিব আকৌ যাব সো এইটোটো এটা ৰিপিটেড মোশন হৈ আছে হয়নে নহয় সো এইটো এটা পিৰিয়ডিক মোশনৰ এক্সাম্পল হ'ব পাৰে কি বাউন্সিং এ বল ৰিপিটেডলি এটা ৰিপিটেডলি যদি আমি বল এটা যদি গ্ৰাউণ্ডত বাউন্স কৰি থাকো এইটো এটা পিৰিয়ডিক মোশন হ'ব পাৰে যদি আমি ইয়াক গ্ৰাফিক্যালি ৰিপ্ৰেজেন্ট কৰো কেনেকুৱা ধৰণৰ হ'ব চোৱা একে আমি এটা বস্তুৱে দেখাইছো হাইট ভাৰ্সেস টাইম গ্ৰাফে আমি দেখাইছো প্ৰতিটোৰে ক্ষেত্ৰত আজিকালি হাতখন অলপমান মোৰ বেকা হৈছে আগতকৈ কম পাইছো স্কেল লৈ আঁকিবা দেই ধুনীয়াকে চোৱা হল সো প্ৰথমতে মই গ্ৰাফটো কেনেকে দেখাইছো চাবা এনেকুৱা ধৰণে এইটো আৰু এইটোত মই এটা
এফালে x ও ক'ব পাৰা y ও ক'ব পাৰা y ডিৰেকশ্যন আছে মই যদি বা y বুলি কলো ইয়াৰ পৰা ইয়ালৈকে হল সো এই পইণ্ট আমি প্ৰথমতে বুজিলো এটো একচুয়ালি কি হৈ আছে বলটো এটা হাইটত আছে নে নাই প্ৰথমতে বলটো এটা হাইটত আছে সো এইটো সো এইটোক যেনিবা মই কলো যে y হাইট একচুয়ালি একদম ইয়াত আছে আৰু মই ইয়ালৈকে দেখালো যেনিবা y হাইট আৰু তাৰ পিছত বলটো তললৈ আহিব লাহে লাহে তাৰ হাইটটো কমিব হাইটটো কমুতে কিন্তু তাত এটা বস্তু আছে যেটো হৈছে এক্সিলাৰেশন ডিউ টু গ্ৰেভিটি আমি ইনসেক্টৰ ক্ষেত্ৰটো পাইছো আমি বেবিটোৰ ক্ষেত্ৰটো এক্সিলাৰেশন ডিউ টু গ্ৰেভিটি পাইছো বাট তুমি ভাবা এনেকোটা জাৰ্নিৰ কথা কৈছো যত ৰাস্তাটো একদম সামান্য অকনমান এটা ডিসটেন্স তাতনো এক্সিলাৰেশনটো লাগিলেও সেটো তুমি ফিল কৰিবলৈ টাইম পাবা জানো যদি তুমি বহুত ওপৰৰ পৰা বস্তুটা পেলাই দিয়া সেই বস্তুটোৱে টাইম পাব যে তাৰ স্পিডটো বাঢ়ক যেনিবা মই তোমাক কলো যে বাইকখন লৈ তুমি স্কুটিখন লৈ তুমি 1 কিলোমিটাৰ চলোৱা 1 কিলোমিটাৰ ডিসটেন্সটো তুমি চান্স পাবা যে কৰবাত তুমি স্পিডটো বঢ়োৱা কৰবাত তুমি স্পিডটো কমোৱা মানে বা তোমাক যদি কোৱা হয় যে তুমি বাইকখন 2 মিটাৰ চলোৱা 1 মিটাৰ চলোৱা 1 মিটাৰ ডিসটেন্সত তুমি কি তাক এক্সিলাৰেট কৰিবা বুজি পাইছা না বস্তুটো সো ইয়াত তোমালোকে কম্পাৰেটিভলি আগৰ এক্সাম্পল কেটাতকে অলপমান এটা বেছি হাইট লৈছা ওকে মোৰ দেন দিস বা এটো ওকে সো এনেকুৱা ধৰণৰ ক্ষেত্ৰত আমি গ্ৰাফটো অলপমান স্ট্ৰেইট লাইন এটা নেদেখাই আমি স্ট্ৰেইট লাইন এটা নেদেখাই আমি অলপ এনেকে দেখাইছো আমি কিন্তু এনেকে দেখুৱা নাই কিন্তু এই গ্ৰাফটোৱে আমাক এটা কথাই বুজাই নেকি বাৰু যে উইথ ৰেসপেক্ট টু টাইম তাৰ পজিশন বিলাক এটো কেতিয়া হয় এই গ্ৰাফটো কেতিয়া হয় এটো ইউনিফৰ্ম স্পিডৰ কাৰণে হয় ইউনিফৰ্ম ভেলোসিটিৰ কাৰণে হয় উইথ ৰেসপেক্ট টু টাইম যদি তাৰ স্পিডটো বা ভেলোসিটিটো চেঞ্জ নহয় তেতিয়া আমি স্ট্ৰেইট লাইন গ্ৰাফ পাওঁ আৰু ভেলোসিটি চেঞ্জ কেতিয়া নহয় যেতিয়া তাত এক্সিলাৰেশন নাথাকে ইয়াতটো এক্সিলাৰেশন ডিউ টু গ্ৰেভিটি আছে আৰু অকনমান কম্পাৰেটিভলি লাৰ্জ হাইটৰ কাৰণে ইয়াতকেও সাপোজ বেছি সেইবিলাকৰ ক্ষেত্ৰত আমি কি বুলি কম যে সেই ইয়াৰ ক্ষেত্ৰত গ্ৰাফটো কেতিয়াও স্ট্ৰেইট লাইন হ'ব নোৱাৰে ইয়াত গ্ৰাফটো কেনেকুৱা ধৰণৰ হয় অলপ এনেকুৱা ধৰণৰ হয় হয় আৰু তাৰ পজিশন ওপৰৰ পৰা লাহেকে আহিছে আহি হি গ্ৰাউণ্ডত টাচ কৰিছে ইয়াত 0 হৈ গৈছে তাৰ পিছত হি আকৌ কি হ'ব বিচাৰিব হি আকৌ ওপৰলৈ উঠিব চাবা আকৌ হি লেভেলটোত হি পাবগে এয়া ওপৰলৈ উঠোতে অলপমান টাইম বেছিকে ল'ব তাৰ পিছত হি তললৈ নামিব সো এই টাইম ইন্টাৰভেলটো মন কৰা এই টাইম ইন্টাৰভেলটো তোমালোকে হে প্ৰথমৰ এক্সাম্পলটোৰ সৈতে মিলাব পাৰিছা চাগে এইটো সো দিস টাইম ইজ মোৰ দেন দিস যেটো টাইমত হি ওপৰলৈ উঠিছে হি এক্সিলাৰেশনৰ এগেইনষ্টত গৈছে আৰু যেটো টাইমত হি তললৈ আহিছে এক্সিলাৰেশনটোৱে তাৰ ওপৰত সাপোৰ্টৰ নিচিনা কাম কৰিছে গতিকে ইয়াৰ ক্ষেত্ৰত কম টাইম লাগিব আৰু বস্তুটো এগেইন ফল টু দা গ্ৰাউণ্ড লেভেল হয় না নহয় সো এইটো এটা পিৰিয়ডিক মোশনৰ এক্সাম্পল হ'ব পাৰে ইয়াত টাইম পিৰিয়ড বুলি মই ইয়াত এনেকে ধৰণে দেখাইছো চোৱা যে ইয়াৰ পৰা ইয়ালৈকে এইটো এটা টাইম পিৰিয়ড স্যাৰ কিয় এইটো আপুনি টাইম পিৰিয়ড বুলি ক'লে কেনেকুৱা এটা বস্তু লৈছে যে ইয়াৰ পৰা ইয়ালৈকে একো ধৰণৰ মানে সিস্টেমেটিক হোৱা নাই ভাবিব পৰা কোনোবাই বাট চোৱা বলটো কোৰ পৰা জাৰ্নিটো ষ্টাৰ্ট হৈছে ইয়াৰ পৰা ড্ৰপ কৰিলে এগেইন বেক টু দা পজিশন তাৰ মানে ফাইনাল পজিশন হেতু কেতিয়া হৈছে ইয়াৰ পৰা আহিছে ড্ৰপ কৰিলে ড্ৰপ কৰি আগহে আগৰ পজিশন পাইছে ইয়াৰ পৰা আহিছে ইয়াত গৈ আকৌ হেতু পাইছে এইটো টাইম পিৰিয়ড ইয়াৰ পৰা ইয়ালে আহি আকৌ তালে গৈছে এইটো টাইম পিৰিয়ড সো ইয়াৰ পৰা ইয়ালে আহি ড্ৰপ কৰি আকৌ তালে আৰু এইটো ৰাস্তা নহয় আগৰ নিচিনাকে হ'ব সো এইটো আমি টাইম পিৰিয়ড বুলি ক'ব পাৰো তেতিয়ালে এইটো এটা টাইম পিৰিয়ড বুলি ক'ব নোৱাৰো নেকি এইটো টাইম পিৰিয়ড বুলি ক'ব পাৰো বাট প্ৰ্যাকটিক্যালি কথাটো ভাবা প্ৰ্যাকটিক্যালি গ্ৰাউণ্ডৰ পৰাটো বলটো নিজে নিজে ওপৰলৈ নাযায় ন ওপৰৰ পৰা পেলালে হি আকৌ বেক হ'ব সেইকাৰণে মই ইনিশিয়াল পজিশন এটো বুলি ধৰি লৈছো হ'ব সিস সো বাউন্সিং অফ এ বল অফ দা গ্ৰাউণ্ড এটো কি হ'ব পাৰে এটা পিৰিয়ডিক মোশনৰ এক্সাম্পল হ'ব পাৰে আচ্ছা না নামটো নামাকৰণ এতিয়ালৈকে কৰা হোৱা নাই হে নাই অলপ অসিলেশনৰ লগত হেৰি হ'ব লাগিবটো ৰিলেটেবল হ'ব লাগিব মই ভাবি আছো দিয়া মই ক্লাছটো এখন মনত পৰিলে কৈ দিম বাৰু চোৱা অচিলা অচিলাতকে সুশীলাটোৱে ভাল লাগিব সুশীলা মানুহৰ নাম শুনিছো অচিলা শুনা নাই সুশীলা ঠিক আছে চোৱা অসিলেটৰী মোশন
If a body moves back and forth repeatedly about its mean position, its motion is said to be oscillatory or vibratory or harmonic motion. কেবাটাও নাম কৈ দিয়া হল চোৱা ওকে ফোকাস চোৱা কেবাটাও নাম কৈ দিয়া হল কি কোৱা হল oscillatory vibratory harmonic সো তোমালোকে বুজিব লাগিব যে oscillatory মানে vibratory মানে harmonic motion কিন্তু তাতো এটা কথা আছে আমি পিছত পঢ়িমগে অলপ পিছত পঢ়িমগে যে oscillatory আৰু vibratory সেম কিন্তু সদায় নহয় সদায় কিন্তু এই দুটা বস্তু সেম নহয় প্ৰথম কথা oscillatory motion actually কি হয় এটা periodic motion type of periodic motion because periodic motion মানে হৈছে repeated motion তোমালোকে যদি ইয়াৰ ক্ষেত্ৰত চোৱা so periodic motion টো ইয়াত আছে না নাই ইয়ালে যাব ইয়ালে এই পেন্ডুলাম তো চোৱা এটো চোৱা এটো so ইয়াৰ যেটো motion এটো এটা repeated motion হয় so এটো এটা oscillatory motion হ'ব ইয়াৰ পৰা ইয়ালে যাব এটো পেন্ডুলামে হয় এটা আৰু তুমি সাপোজ জুলনা খেলি আছা so এটো এটা কি হ'ব পাৰে periodic motion এই পজিশনটোৰ পৰা গলা ইয়ালে গলা আকৌ ইয়ালে আহিলা ইয়ালে গলা আকৌ ইয়ালে আহিলা ইয়ালে গলা আকৌ ইয়ালে আহিলা ৰিপিট কৰি আছা গতিকে এটো এটা periodic motion কিন্তু তোমালোকক মই এটা एग्जांपल দেখাই ল যে এই periodic motion কেটাৰ মাজত কিবা ডিফাৰেন্স তোমালোকে দেখিছা মেবি নিশ্চয় দেখিছা যে এই periodic motion তে এনেকুৱা হৈ আছে যি ৰিপিট হৈ আছে periodic motion মানে ৰিপিট হৈ থকা motion এই periodic motion টো এনেকুৱা এটা motion হৈ আছে আৰে যেটো ৰিপিট হৈ আছে কিয়নো periodic motion মানে repeated motion হয় না নহয় yes কোনোবাই ডিক্সাছৰে কৈ আছে যে oscillatory আৰু vibrational motionৰ মাজত ডিফাৰেন্স হেতুৱে হয় আমি বুজিম চোৱা so এই দুটাৰ মাজত কোনে কবা যে কি ডিফাৰেন্স দেখিছা একদম সহজ অসমীয়া ভাষাত কৈ দিলো acceptable কব পাৰা ভয়েস অন কৰি কব পাৰা কি ডিফাৰেন্স তোমালোকে দেখিছা এই দুটা বস্তুৰ মাজত ভালকে চাইবা দুটা মোচন কি ডিফাৰেন্স দেখিছা নালাগে ফিজিক্সৰ ল্যাঙ্গুৱেজত কব জি ল্যাঙ্গুৱেজত কব পাৰা জি দেখিছা কিবা এটা ডিফাৰেন্স দেখিছা দুইটাই কিন্তু ৰিপিটেড মোচন ইউ ৰিপিট হৈ আছে ই ইয়াৰ পৰা গৈ আকৌ ইয়া পাব ইউ ৰিপিট হৈ আছে কি ডিফাৰেন্স আছে হেতৰ মাজত নোৱাৰিবা কব ট্রাই কৰা দিমাগ লাগাও পাৰিবা হাৰে নকয় কোনো চোৱা মই কৈ দিও হা কৈছে কোনবাই কি কৈছে আচ্ছা ওকে এটা আনসার আহিছে ফার্স্ট টু স্মল টাইম পিরিয়ডত হ'ব আৰু ঠিক আছে মই কলো যে এই আৰ্থটোৰ এৰাউণ্ডত মুনটো নহয় এনে তুমি কিবা এটা বস্তু বনাইছা সাপোজ এনেকুৱা এটা বস্তু তুমি বনাই লৈছা আৰু তাৰ চাৰিওফালে তুমি বস্তু কিবা খেলনা বস্তু এটা তুমি ঘূৰিব দিছা আৰু এই সাংঘাতিক স্পিডত ঘূৰি আছে একদম এনেকে ঘূৰি আছে সো তাৰ ক্ষেত্ৰটো টাইম পিৰিয়ডটো কম হ'ব তো এইটো আৰু এটোৰ মাজত কি ডিফাৰেন্স ওকে আনসাৰস বিলাক চাও এইকিটা ওকে মই কও এই মোশনটো চোৱা এনেকুৱা হৈছে নেকি মুনটো ইয়ালে গৈছে আকৌ এনেকে আহিছে আকৌ ইয়ালে গৈছে আকৌ এনেকে আহিছে সো দিস ইজ নট এ টু এন্ড ফ্ৰো মোশন আমি যদি কও যে এনেকোটা মোশন যেটো এনেকুৱা চোৱা এনেকুৱা বা এনেকুৱা আমি কব পাৰো ব্যাক এন্ড ফোর্থ ৰিপিটেডলি আগলে আহিছে পিছলে গৈছে টু এন্ড ফ্ৰো বা ব্যাক এন্ড ফোর্থ মোশন সো এইটোৰ লগত এটো নিমিলে এই মোশনটো হয় ৰিপিট হৈছে কিন্তু হি আগলে পিছলে নহয় এটো কিন্তু হয় সো এনেকুৱা ব্যাক এন্ড ফোর্থ মোশন বা টু এন্ড ফ্ৰো মোশন হলে তাক আমি কম অসিলেটৰি কিন্তু এটুক আমি কব পাৰিম পিৰিয়ডিক বাট নট অসিলেটৰি তাৰমানে অসিলেটৰি মোশনটো এটা পিৰিয়ডিক মোশন হয় নে হয় সব অসিলেটৰি মোশনে পিৰিয়ডিক মোশন হয় নে নহয় কোনে কবা yes or no হলে হয় নহলে নহয় সব অসিলেটৰি মোশন পিৰিয়ডিক হয় না ওকে সবে আনসার দিবা সব পিৰিয়ডিক মোশন অসিলেটৰি হয় না yes সব অসিলেটৰি মোশনে পিৰিয়ডিক মোশন হয় তুমি এইটো সোয়া কি নিৰ্দিষ্ট টাইমৰ মুৰেটো আছে অসিলেটৰি হয় কিন্তু সব পিৰিয়ডিক মোশন অসিলেটৰি নহয় কিয়নো ইয়াত তুমি টু এন্ড ফ্ৰো মোশন বা ব্যাক এন্ড ফোর্থ মোশন তো দেখা নাই গতিকে সব পিৰিয়ডিক মোশন অসিলেটৰি নহয় হেতু এটা টার্ম হিচাপে মনত নাৰাখিবা এটা যুক্তি নহয় হেতু টার্ম
তোমালোকে জাস্ট নিজে বস্তুটো কনসেপচুয়ালি ইমাজিন কৰি লোৱাচোন যে এইটো এটা পিৰিয়ডিক মোশন এইটো জানো অসিলেটৰি হ'ব পাৰিছে নাই হোৱা তাৰ মানে সব পিৰিয়ডিক মোশন অসিলেটৰি নহয় কিন্তু সব অসিলেটৰি মোশন পিৰিয়ডিক হয় তাৰ মানে অসিলেটৰি মোশনটো পিৰিয়ডিক মোশনৰ এটা এক্সাম্পল ওকে দ্যাটস অল তাৰ পিছত ইয়াত আমি কি লিখিছো চোৱা যে if a body moves back and forth repeatedly about its mean position means এইটো পজিশন যেটো পজিশনত কি ৰেষ্টত থাকিব তাক যদি আমি ৰখাই থৈ দিও ইয়াতে ৰৈ থাকিব জুলনাখন আমি এই পজিশনত ৰাখিলে তাই ইয়াতে ৰৈ থাকিব এইটোত বা এইটোত কিন্তু মই তাক ৰখাই থব নোৱাৰো ইয়াত থৈ দিলে তাই ৰৈ থাকিব that is mean position okay so its motion is said to be oscillatory or vibratory or harmonic motion ইয়াক আমি harmonic motion বুলি ক'ব পাৰো harmonic motion means এনেকুৱা motion তাৰ গ্ৰাফ বিলাক এনেকুৱা ধৰণৰ পাবা তোমালোকে যেনিবা আমি হাইট ভাৰ্সেস টাইম গ্ৰাফ বিলাক যেনেকৈ আঁকিছো তুমি সাপোজ এনেকুৱা ধৰণৰ এটা গ্ৰাফ পালা এইটো সো তুমি যদি ইচ্ছা কৰা ইয়াক কপি পেস্ট কৰি কৰি তুমি আগলৈ যদি বহাই গৈ থাকা সেইখিনি তেনেকুৱা নিচিনা হৈ থাকিব তাৰ এইটোকে কপি পেস্ট হৈ গৈ থাকিব তাৰ এইটো গ্ৰাফ এটা যেনেকুৱা পালা কমপ্লিট এটা মুভমেন্টৰ কাৰণে মোশনৰ কাৰণে পিছৰটো আকৌ তেনেকুৱা এইবিলাক ইটোৰ পিছত হিটো যিবিলাক থাকিব সেম টাইপৰ থাকিব এনেকুৱা ধৰণৰ কেতিয়াও নহয় যে এনেকুৱা এটা পালা তাৰ পিছত তুমি এনেকুৱা এটা পালা কিবা এটা বুজি পাইছা এনেকুৱা ধৰণৰ নহয় এটা মানে গ্ৰাফ ৰিপিটেড মোশনৰ গ্ৰাফ বিলাক এইবিলাক হাৰমনিক মোশন বুলি কোৱা হয় যেটো ৰিপিটেড মোশন ওকে অসিলেটৰি মোশন টু আমি হাৰমনিক মোশন বুলি ক'ব পাৰো বাট ভাইব্ৰেটৰি মোশনৰ মাজত তাৰ ডিফাৰেন্সটো হৈছে এইটো তোমাক যদি কোৱা হয় এটা গিটাৰৰ ষ্ট্ৰিং তুমি বজাই দিয়া সো গিটাৰৰ ষ্ট্ৰিংডাল যেতিয়া তাতে এনেকে তুমি মাৰি দিবা সো লগালগ তাত এটা ভাইব্ৰেচন আহিব আমি কম ভাইব্ৰেচন আমি কিন্তু নকওঁ যে তাত এটা অসিলেশন আহিব হয়নে আমি ভাইব্ৰেচনটা আহিব বুলি কিয় কম তাৰ মানে তাত ষ্ট্ৰিংডালে যেটো টাইম পিৰিয়ড লব এটা কমপ্লিট অসিলেশন কৰিবলে that is literally very small বহুত কম মানে 1 সেকেন্ডতে হি কেবাবাৰো দুলিব সো খুব হাই ফ্ৰিকোয়েন্সি হ'ব তাৰ ফ্ৰিকোয়েন্সি means what যদি 1 সেকেন্ডত 10টা কৰিছে ৰিভলিউশন তো ফ্ৰিকোয়েন্সি 10 it is a number যদি 1 সেকেন্ডত 20টা কৰিছে 20 পাক কমপ্লিট কৰিছে সো ফ্ৰিকোয়েন্সি is 10 হয় সো যদি 2 সেকেন্ডত একবাৰ এনেকে দুলিছে তাৰ ক্ষেত্ৰত ফ্ৰিকোয়েন্সি আমি ক্যালকুলেট কৰিব পাৰিম হেবিলা হয় 1 সেকেন্ডত যদি হি একবাৰ এনেকে দুলে অসিলেট কৰে সো ফ্ৰিকোয়েন্সি 1 সো ইয়াত এনেকুৱা কেস বিলাক হ'ব ভাইব্ৰেটৰি মোশন বুলি ক'লে যত বহুত ফাস্ট এটা অসিলেশন হ'ব বহুত ফাস্ট এটা টু এণ্ড ফ্ৰো মোশন হ'ব হেতু কোৱা হয় কি বুলি এটা অসিলেটৰি মোশন the vibratory motion the vibrations of the string of a guitar etu eta vibratory motion hoba pare the to and fro the to and fro motion of a mass suspended from a spring ta mane etu pendulum simple pendulum eta spring or hohayat ami mass eta ulubai rakhu or tak suspend kori ami jeta oscillate hobole diu so to and fro motion of a mass suspended from a spring eto actually eta oscillatory motion or example hoy okay eto vibratory motion kintu nohoy aru eto eta oscillatory motion or example hoy je vibration of string kintu eto eta vibratory motion so moi enakwa duta example lisu jikita saile tumaloke difference to buji paba just vibratory motion actually ami ketia ko jetia khub fast hobo jeneke guitar or string dalor oscillation eto ta mane again enakwa hogol je vibratory motion is a type of oscillatory motion যেনেকৈ আমি কৈছিলো যে অসিলেটৰি মোশন ইজ এ টাইপ অফ পিৰিয়ডিক মোশন তেনেকৈ ধৰে হলে ইয়াত তোমালোকে যে দেখিছা দে পেন্ডুলাম আছে তাক সাপোজ গুটে পেন্ডুলাম খিনি তুমি এই ফালে লৈ নিলা সো হি এনেকৈ অসিলেট কৰি থাকিব সো দিস ইজ এ কাইন্ড অফ অসিলেশন মানে বাট ইয়াৰ ক্ষেত্ৰত এটো হৈছে ভাইব্ৰেচন yes or no বুজি পালো সৰু বস্তু আজি আমি ক্লাসটো ইন্ট্ৰোডাকশন নিচিনা হৈছে এখিনি বস্তু ক্লিয়াৰ কৰি লম তেতিয়া নেক্সট ক্লাসৰ পৰা easy hob all of time লৈ আমি এখিনি বস্তু জাস্ট ক্লিয়াৰ কৰি যাও আজি ওকে পিৰিয়ডিক মোশন তো জাস্ট ঠিকি যাব লাগে আজি তাৰ পিছত চোৱা যে ফ্ৰিকোয়েন্সি অফ পিৰিয়ডিক মোশনৰ ফ্ৰিকোয়েন্সি মানে কি যে the number of repetitions that occur per unit time প্ৰতি সেকেন্ডত কিমানটা ৰিপিটিশন হি কমপ্লিট কৰিব ইন এ পিৰিয়ডিক মোশন এটা পিৰিয়ডিক মোশনত tak ami kong ki boli frequency of periodic motion 1 secondot jiman ta hi 1 secondot ki jiman ba ki koribo okay bhal laise na korito order dilo ba eta amazon
একেলগে হ'ব পাৰে নেকি আচ্ছা অসিলেশন আৰু ভাইব্ৰেচন একেলগে হ'ব পাৰে নেকি মানে মই যদি তোমাক সুধো যে অসিলেশন আৰু পিৰিয়ডিক মোশন একেলগে হ'ব পাৰে নে নোৱাৰে তাৰ আনসাৰটো কি হ'ব পাৰে নে নোৱাৰে yes or no পিৰিয়ডিক মোশন আৰু অসিলেটৰি মোশন ওকে ঠিক আছে নিশ্চিত হ'ব পাৰে নে নোৱাৰে পাৰে নে নোৱাৰে পাৰিব লাগিব ন কাৰণ পিৰিয়ডিক মোশনটো এটো অসিলেটৰি মোশন এটা মই কলো যে অসিলেটৰি মোশনেই হৈছে ভাইব্ৰেটৰি মোশন আসলতে তাৰ এটা টাইপৰ নিচিনা যেতিয়া অসিলেশনটোত ফ্ৰিকোয়েন্সিটো বহুত বেছি হয় তেতিয়া হলে যেতিয়া ভাইব্ৰেচন হৈ আছে আলটিমেটলি কি হৈ আছে অসিলেশনেই হৈ আছে চোৱা বস্তুটো ক্লিয়াৰ কৰা হয় এনেকুৱা সৰু বস্তুতে খেলিমেল লাগে মই কৈছো যেতিয়া অসিলেশন হৈ আছে ইয়াত চোৱা যেতিয়া অসিলেশন হৈ আছে আলটিমেটলি ইয়াত টু এণ্ড ফ্ৰ মোশন এটা হৈ আছে ইয়াতো টু এণ্ড ফ্ৰ মোশন এটা হৈ আছে ই যদি এনেকে দুলি থাকে তো ইয়াত কি হৈ আছে বুলি কলে তোমালোকৰ একচুয়াল আনসাৰটো হল যে ইয়াত অসিলেশন হৈ আছে ইয়াত কি হৈ আছে ইয়াত অসিলেশন হৈ আছে কিন্তু তুমি যদি হে অসিলেশনটোক অকমান স্পেশালি এটা নাম দি দিয়া ভাইব্ৰেচন তেতিয়া অটোমেটিক তোমাৰ মাইন্ডত এটা বস্তু স্ট্ৰাইক কৰিব যে তাৰ মানে এই অসিলেশনটোত বহুত বেছি ভাইব্ৰেচন আছে বহুত বেছি ফ্ৰিকোয়েন্সি আছে বহুত ফাস্ট হয় এটা অসিলেশন এনে অসিলেশন বুলি কলে আমি টু এণ্ড ফ্ৰ মোশন বুলি বুজিলো যেতিয়া আমি ভাইব্ৰেচন বুলি কৰিম লগালগ আমি কি বুলি বুজিম যে অসিলেশনে হয় কিন্তু এটো এটা ধেমালি অসিলেশন নহয় খুব স্পিড আপ হৈছে তাৰ মানে টু এণ্ড ফ্ৰ মোশনটো সো ভাইব্ৰেচন ওয়ার্ডটো আমাক এটো বুজিবলৈ হেল্প কৰে যে অসিলেশনটো কেনেকুৱা টাইপৰ অসিলেশন ভেৰি ফাস্ট অৰ স্লো অসিলেশন বুজি পাইছা সো ভেৰি ফাস্ট বুলি আমি এক্সট্ৰাকে আকৌ কব নালাগে আমি কব নালাগে যে ভেৰি ফাস্ট অসিলেশন আমি সিম্পলি কম ভাইব্ৰেচন ওকে দ্যাটস অল অসিলেশনস কেনেকে পিৰিয়ডিক মোশন মোশনৰ আন্ডাৰত আহিব পাৰে সকলো পিৰিয়ডিক মোশনটো অসিলেশন নহয় ওকে সকলো পিৰিয়ডিক মোশন অসিলেশন নহয় কিন্তু তুমি পিৰিয়ডিক মোশন আৰু অসিলেটৰি মোশনৰ ডেফিনিশনটোত গৈ যোৱা সিম্পলি তুমি যদি কোৱা পিৰিয়ডিক মোশন তাৰ মানে কি মোশন যেটো মোশন ৰিপিট হৈ থাকে ইয়াত আছে আকৌ আহি ইয়াই পাব ৰিপিটেড মোশন মানে পিৰিয়ডিক মোশন ইয়াত আছে আকৌ আহি তা পাব আকৌ ৰিপিটেড হৈছে না নাই হোৱা হৈছে ইয়াত আছে তালে যাব আকৌ আহি আকৌ এটো ৰিপিটেড হৈছে না নাই হোৱা হৈছে আরে যেটো বস্তু ৰিপিট হৈ থাকে ইভেন বেবিটোৱে ক্লাইম কৰাটো শুন আমি পিৰিয়ডিক মোশন বুলি কৈছো ইনসেক্টে ক্লাইম কৰাটো আমি পিৰিয়ডিক মোশন বুলি কৈছো বলটোৱে গ্ৰাউন্ডত আমি ড্ৰপ কৰি আকৌ ব্যাক হৈছে হেতু আমি পিৰিয়ডিক মোশন বুলি কৈছো পিৰিয়ডিক মিন্স যেটো ৰিপিটেড গটিকে দুইটা পিৰিয়ডিক তো হয় বাট এইটো এনেকুৱা ৰিপিটেশন যত টু এণ্ড ফ্ৰ মোশনটো আছে কিন্তু এইটো এনেকুৱা ৰিপিটেশন নহয় যত টু এণ্ড ফ্ৰ মোশন আছে বুজি পালা সো ৰিপিটেড মোশন মানে পিৰিয়ডিক মোশন আৰু টু এণ্ড ফ্ৰ হৈ ৰিপিটেড মোশন মানে অসিলেটৰি মোশন মই এনেকে কব নালাগে যে এ পিৰিয়ডিক মোশন which is in to and fro motion মই simply কম oscillation মই এনেকে কব নালাগে এ oscillation which is very fast মই simply কম vibration বুজি পালানে জাস্ট এই লাইন কিটা কোতে বুজি পাইছানে এ পিৰিয়ডিক মোশন which is in to and fro motion না লাগে কব simply কোৱা oscillation এটা ওয়ার্ডত হৈ গল মই নক যে এ অসিলেটৰি মোশন which is very fast মই simply কম ভাইব্ৰেচন তুমি ডাইৰেক্ট ক্যাচ কৰিবলে যে সারে এনেকটা অসিলেশনৰ কথা কৈছে যেটো ফাস্ট হয় ভাইব্ৰেচন ওকে সো এবিলাক সিম্পল কৰিবৰ কাৰণে টার্ম কিছুমান আমি ইউজ কৰিব গট ইট জুবলি বুজিলা ওকে আই যোৱা নেক্সট পইণ্ট সো এবাৰ আমি ইয়াতে ফ্ৰিকোয়েন্সিৰ কাৰণে দুটামান বস্তু এক্সট্ৰা জানি যাও যে ফ্ৰিকোয়েন্সি যেটো এসআই ইউনিট হেতু হৈছে হার্টজ ওকে আৰু ইয়াক আমি নিউ দ্বাৰা বুজাটো মই ইয়াত টাইপ কৰিব পৰা নাই দিস ইজ নিউ ওকে বা আমি কেতেবা এফ এৰেও বুজাও ফ্ৰিকোয়েন্সি সো আমি ফ্ৰিকোয়েন্সি বুলি কলে আমি সিম্পলি আমি এনেকে লিখি থাকো এফ বা নিউ 1/t বুলি আমি লিখি থাকো যে টি টো আমি কৈ থাকো বাৰে বাৰে টাইম পিৰিয়ড বাট একচুয়ালি এটো কোৰ পৰা আহিছে কেনেকেনো হল নো f = 1/t আমি ফৰ্মুলা হিচাপে জানি থাকো সো ইয়াত এটা লজিক আছে আমি প্ৰুভ কৰিব পাৰো ইজিলি ধৰি লোৱা যে হি t সেকেন্ডত কিমানটা অসিলেশন কৰে ই এটা অসিলেশন কৰে স্যার কিয় লিখিলে এটা কিয়নো টাইম পিৰিয়ড মানে হিমানটো টাইম জিমানটো টাইমত হি এটা মোশন কৰিব পাৰে এটা অসিলেশন কৰিব পাৰে সো নাম্বার অফ অসিলেশন ইন টাইম t তাৰ মানে টাইম পিৰিয়ড কিমান 1
টাইম পিৰিয়ড মানে এটা অসিলেশন কৰিবলৈ লগা টাইম ওকে সো t টাইমত কি কৰে এটা অসিলেশন তো মই যদি হুদু কোৱাচোন তেতিয়া হলে t সেকেন্ডত যদি এটা অসিলেশন কৰে 1 সেকেন্ডত কিমানটা কৰিব তোমালোকে কবা 1/t টা অসিলেশন কৰিব আৰু 1 সেকেন্ডত যিমানটা অসিলেশন কৰে তাকিটো আমি ফ্ৰিকুৱেন্সি বুলি কওঁ তাৰ মানে ফ্ৰিকুৱেন্সি মানে কি হৈ গল 1/t 1 সেকেন্ডত যিমানটা অসিলেশন কৰে সেটোটো ফ্ৰিকুৱেন্সি বুলি কওঁ আৰু 1/t টো কি হয় 1 সেকেন্ডত কৰা অসিলেশনে উলিয়াই ৰাখিছো গতিকে nu is equals to 1/t আমি ধুনিয়াকে বস্তুটো এনেকে লিখিব পাৰো let t হৈছে be the time period লিখি লবা then number of oscillations in time t is equals to 1 1 second t secondot kimanta oscillation koribo eta therefore number of oscillations in time 1 second kiman hobo 1/t আৰু number of oscillations in time 1 second 1 secondot kora oscillation to ami ki boli ko 40 secondot jemanta oscillation kore frequency gotike frequency is equals to 1/t yes likhi loba etu bostu moi note tot maybe dia nai sake likhi loba okay hoise next ahijo example 14.1 so on an average a human heart is found to beat 75 times in a minute here on an average ami ko paru je 75 times beat kore 1 minute 1 minute মই 72 বুলি কৈছিলো actually আপুনি 75 হয় আচ্ছা এটো on an average বুলি কিয় কোৱা হৈছে ঘৰত ফাকি কথা এটা কলা কথাটো কৈ ধৰা পৰিলা আৰু তুমি শুনি আছা যে কাখৰ ৰুমটোত মাই দেতাই পাতি আছে যে কালি যে আমুকে ই যে মোক কথাটো কৈছিলে বা এই যে কৈছিলে actually এটোহে হয় এতিয়ালৈকে তোমাৰ কানত আহি পৰাহি নাই কিন্তু তুমি গম পাইছা যে ডিসকাশন এটা হৈ আছে আৰু যত অলপ পিছতে তোমাৰ ওপৰত ওকিলটো পৰিব আৰু হয়নে সো কাখৰ ৰুমটো ডিসকাস হৈ আছে যে ইয়াক ডি মাজি ৰ মিছা কথা কৈছিলে সো তুমি কাখৰ ৰুমটোৰ পৰা মনে মনে শুনি আছা তোমাৰ কি হ'ব হাৰ্ট বিটটো লাহে লাহে বাঢ়ি যাব হয় নহয় সো হাৰ্ট বিটটো এনেকুৱা বস্তু নহয় যে যেটো কনস্ট্যান্টলি থাকিব কিছুমান সিচুৱেচনত বাঢ়ি যায় আমি দৌৰিলে মেলিলেও বাঢ়ি যায় হয়নে সো সেই কাৰণে আমি on an average বুলি ক'ব পাৰো actually 75 times on an average okay health situation টোৰ ওপৰত ডিপেন্ড কৰে যে তুমি কেনেকুৱা ফিজিক্যাল বা তুমি কেনেকুৱা মেন্টাল কন্ডিশনত আছা সো calculate its frequency and period tumi frequency aru period measure koribo lage okay human heart is founded to beat 75 times in a minute means 60 second so in 60 second he kiman bar beat kore 75 times okay মই ধুনিয়াকে লিখাই দিছো ইয়াত মই ৰাফলি লিখি দিছো okay মই এনেকে লিখিছো the beat frequency of heart আমি simply উলিয়াব পাৰো so 60 secondত he 75 times কৰে therefore in 1 second he k bar beat kore 75 by 60 simple 60 secondৰ ডিমান্ড so 1 secondত 75 by 60 আৰু এটো যদি ক্যালকুলেট কৰা তোমালোকৰ আনসাৰ আহিব 1.25 obviously it is in hertz okay it is in hertz কিয়নো আমি সেকেন্ডলে নিয়ে লৈছো SI ইউনিটত নিয়ে লৈছো হ'ব আচ্ছা বহি দিয়া টাইমটো okay দৰ্পণ বহি দিয়া টাইমত তাৰ মানে এনেকুৱা হয় so 1.25 hertz আৰু এটা বস্তু জানি লবা যেটো 1/t বুলি লিখো আমি so আমি পার সেকেন্ড লিখিলে হেতু কিন্তু ফ্রিকোয়েন্সি ৰে ইউনিট হয় SI but আমি পার সেকেন্ড নকৈ তাক আমি কি বুলি ক'ব পাৰো hertz ক'ব পাৰো দুটা ইউনিট তুমি লিখিব পাৰো okay so 1 সেকেন্ডত যিমানটা অসিলেশন কৰে হেতু এটো ফ্রিকোয়েন্সি তাৰ মানে আমি ফ্রিকোয়েন্সি ক্যালকুলেট কৰিম and the period to আমি কেনেকৈ ক্যালকুলেট কৰিম ফ্রিকোয়েন্সি পাই যোৱাৰ পিছত একেবাৰে ইজি যদি আমি কওঁ যে nu is equals to 1/t since nu is equals to 1/t therefore t is equals to কিমান 1/nu তাৰ মানে কিমান 1/1.25 আৰু এনেকুৱা কৰোতে আমি মাল্টিপ্লাই কৰি লব লাগে 100 এৰে যাতে পইণ্ট গিটা আতৰি যায় 100 আৰু ইয়াত 125 কৰিবা ক্যালকুলেট আনসাৰ আহিব 0.8 সেকেন্ড
তাৰ মানে 0.8 সেকেন্ডত এই এটা অসিলেশন কমপ্লিট কৰে আমাৰ হাৰ্টবিট টু এটা হাৰ্টবিট হবলে আমাক কিমান টাইম লাগে 0.8 সেকেন্ড 1 সেকেন্ড তো নালাগে ওকে বস এইখিনি মেবি আমাৰ আজিৰ কাৰণে তাৰ পিছত আৰু এটা বস্তু আমাৰ আছিল নেকি চাও ৰবা এটো আমি সবাই বুজি পালো ডিসপ্লেসমেন্ট আমি পঢ়ি ৰাখিব লাগিব ওকে এটো আমি পঢ়ি ৰাখিব লাগিব এইখিনিলৈকে বুজি পোৱা গ'ল সিএসি লিখো আৰু 10 মিনিট ঠিক আছে নেক্সট সো তোমালোকে গম পাই আছিলা যে ডিসপ্লেসমেন্ট মানে হৈছে যে এ পৰা বি পজিশনলৈকে আমি তিনিটা ৰাস্তা দেখাইছিলো আমি আগতে যেটা পঢ়িছিলো যে তিনিটা তাতকে বেছিও হ'ব পাৰে যেটো শৰ্টেষ্ট পাথ that is said to be your displacement তাৰ মানে তোমালোকে এতিয়ালৈকে এটা বস্তুৱে জানি আহিছা যে displacement is a distance আৰু এটো কেনেকুৱা distance এটা শৰ্টেষ্ট distance এটো পাই আছে কিন্তু এটা তোমালোকে দেখিবা যে ডিসপ্লেসমেন্ট মানে একচুয়ালি অকল ডিসটেন্স নহয় ডিসপ্লেসমেন্ট মানে কি ডিসপ্লেসমেন্ট রেফার্স টু change in any physical property voltage current যিকোনো বুজি পাইছা with time with respect to time যিকোনো physical property যেটো চেঞ্জ হয় তাকে আমি কব পাৰো ডিসপ্লেসমেন্ট কেনেকে কব পাৰো আমি বুজাম এতিয়া Generally, it is convenient to measure displacement of the body from its equilibrium position. Eto ebar ami pisot goi asu. Eta sir keneke kobo parile apuni? So, তোমালোকে second year eta bostu paba je current aru voltage to ko ami keneke displacement boli kobo paru. Etia leke তোমালোকে enoka dhonor circuit bilak aki ahisa. Ba eta ami capacitor eta logai dilu. Kiba ke capacitor বা তুমি ঠিক আছে আগৰ নিচিনাকে তুমি বাল্ব এটাই লগাই দিলা আৰু তোমালোকে এতিয়ালৈকে কেনেকুৱা ধৰণৰ সাৰ্কিট বিলাক আঁকি আছে এনেকুৱা ধৰণৰ যত এটা এসি সোৰ্স থাকে সৰি ডিসি সোৰ্স থাকে যদি ইয়াত এটা এসি সোৰ্স থাকে অল্টাৰনেটিং কাৰেন্ট তো কেনেকুৱা জানা নহয় এটো যদি পজিটিভ নেগেটিভ নেক্সট মুহূৰ্ততে এটো নেগেটিভ এটো পজিটিভ হৈ যায় সো ই চেঞ্জ হৈ থাকে কাৰেন্টৰ ডাইৰেকচন এনেকুৱা আকৌ এনেকুৱা Our current or not only the direction but the magnitude will be also changed. Magnitude to bahi ke maximum hobo ako komi ahi 0 hobo enokwa hobo. Eto ami graph at eneke present koribo paru so pisot pabage bhalke. Efale suppose time, efale suppose current. Okay? Efale suppose current. Efale negative, efale positive. Sir negative kyo dekhale? তাৰ মানে আমি এই ডিরেকশনটো যেটা কারেন্ট ফ্লো হৈ থাকিব এই পজিটিভৰ বাবে এটো যদি আমি পজিটিভ বুলি ধৰো আকৌ অপোজিট ডিরেকশনত কারেন্ট কিটা ফ্লো হ'ব যেটা এই পজিটিভটোৰ বাবে সেটো আমি নেগেটিভ বুলি ধৰো নেক্সট মুহূৰ্তত এটো পজিটিভ হৈ যাব তাৰ মানে দুইটা হৈ নাথাকে এটা যদি এটো পজিটিভ নেগেটিভ এটো এফালে নেগেটিভ পজিটিভ হৈ নাথাকে ইয়াৰ পিছত আকৌ এটো নেগেটিভ হৈ যাব তেতিয়া এটো আকৌ পজিটিভ হৈ যাব সেটোৱে এসি সোর্স ওকে সো ইয়াৰ ক্ষেত্ৰত কি হ'ব সোৱা প্ৰথমতে কারেন্টটো লাহে লাহে প্ৰথমতে 0 আছে নহয় সুইচ তো দি দিলা নহয় কারেন্ট তো লাহে লাহে বাহিব সোৱা হঠাৎ বাহি না যায় লাহে লাহে বাহিব ম্যাক্সিমাম এটা ভ্যালু পালে তাৰ পিছত আকৌ কমিব কমি আকৌ অপোজিট ডিরেকশনত কি বাহিবলৈ আৰম্ভ কৰিব এফালে বাহি গল তাৰ পিছত আকৌ এফালে বাহিব ম্যাক্সিমাম অপোজিট ডিরেকশন এনেকুৱা হৈ থাকে কারেন্ট সো ইয়াত আমি এনেকুৱা যিকোনো এটা ওয়েভত আমি যেটা লিখো y = a sin omega t আমি জেনাৰেলি ওয়েভৰ ইকুয়েশনটা এনেকে লিখো তাত এই যে y টো আমি ওয়েভৰ চেপ্টাৰটো পঢ়িলে আৰু ডিটেইলত গম পাম এই y টো সদায় এটা ডিসপ্লেসমেন্ট তুমি এটা ৰছী আছে ৰছীডাল তুমি এনেকে জুকাৰি দিলা সো আমিটো জানো যে ওয়েভটোত পাৰ্টিকল বিলাকে মুভ নকৰে যত আছে পাৰ্টিকল বিলাক তাতে থাকিব আৰু এনেকে অসিলেট কৰি থাকিব দুলি থাকিব সো তুমি ধৰি লোৱা যেনিবা এডাল ৰছী যেনিবা এডাল ৰছীয়ে যেনিবা এডাল ধৰি লোৱা ৰছী কিন্তু নহয় ইয়াত ৰছী এডাল বুলি ধৰি লোৱা ওয়েভটো তো সেম লাগিছে ট্রান্সভার্স ওয়েভ সো তার ক্ষেত্ৰত আমি কলো যেনিবা যে ৰছীডালৰ এই দখত থকা পাৰ্টিকলটো এতিয়া কোত আছে মই কম ইয়াত আছে ইয়ালৈকে উঠি গল এই পাৰ্টিকলটো ইয়ালৈকে উঠি আছে এই পাৰ্টিকলটো ইয়ালৈকে উঠি আছে এই পাৰ্টিকলটো ইয়ালৈকে আছে এই পাৰ্টিকলটো ইয়ালৈকে আছে সো সেই পাৰ্টিকলটোৰ যেটো ইয়াত উইথ টাইম যেটো ভেৰিয়েশন আহি আছে
সেইটো ইয়াত ডিসপ্লেসমেন্ট আৰু ইয়াত এই ভেৰিয়েশনটো নাথিং এলস বাট দ্য কারেন্ট উইথ টাইম ইয়াত কারেন্টটো ভেৰি কৰি আছে বাঢ়িছে কমিছে কিবা কিবি চেঞ্জ হৈ আছে সো এইটোক আমি কি বুলি ক'ব পাৰো এটা ডিসপ্লেসমেন্ট বুলি ক'ব পাৰো ডিসপ্লেসমেন্ট মানে এই গ্ৰাফটোত এই ইকুৱেশনটোত y টো কি হয় ইয়াৰ পৰা ইয়ালৈকে এই কোণ ইয়াত ম্যাক্সিমাম এই পিক পইণ্টটো লৈকে যেটো হয় তাকে আমি কওঁ এম্প্লিটিউড which is a ম্যাক্সিমাম ডিসপ্লেসমেন্ট ৰছিডাল জুকাই দিওতে আটাইতকৈ বেছি যিমান ওপৰলৈ উঠে ওকে আৰু এইফালে এটো হৈছে নেগেটিভ ডাইৰেকশনত পিক পইণ্ট এতিয়া আমি মুঠতে এটা বস্তু গম পালো যে ডিসপ্লেসমেন্ট মানে কেৱল কিন্তু ডিসটেন্স নহয় যিকোনো ফিজিক্যাল প্ৰপাৰ্টি হ'ব পাৰে যদি এফালে কারেন্ট নাথাকি ভোল্টেজ হয় তেতিয়াহলে আমি এটো কাৰ ডিসপ্লেসমেন্ট বুলি কম আমি ভোল্টেজৰ ডিসপ্লেসমেন্ট বুলি কম আৰু ইকুৱেশন বিলাক আমি কারেন্টৰ কাৰণে এনেকৈ লিখিলো I I naught sin omega t V V naught sin omega t মই অলপ আগতেকে কৈ গৈছো পিছত পাবাগে এইবোৰ বস্তু So I naught to tamane maximum current V naught to tamane maximum current V naught I naught ebilak maximum current or value aru efale I mane current efale V mane voltage so ya displacement or holoniat ki ahi ase current yat ki voltage okay buji palo ko so displacement mane aji pura ami eta kotha pahori jam যে অকল ডিসটেন্স কিন্তু নহয় যে কোনো টাইপৰ ফিজিক্যাল কোয়ান্টিটি which can be vary with respect to time okay আচ্ছা এটা আমি সেকেন্ড পয়েন্টলে যোৱাৰ আগত এই পয়েন্টটো চাই লওঁ এটো চোৱা ডিসপ্লেসমেন্টৰ এটা এক্সাম্পল মই ইয়াতে চাও পাৰো একচুয়ালি ডায়াগ্ৰামটো দেখুৱান হ'ল ইয়াতে চাও চোৱা এক্সাম্পল এটা চাই লওঁ তাৰ পিছত মই ইটো পয়েন্টলে গৈ আছো for an oscillating simple pendulum draw কৰি লোৱা এটা simple pendulum suppose ইয়াতে আছে okay this is at mean position the angle from the vertical as a function of time কি কৈছে বুজি আছো থিটা টি বুলি মই জাস্ট কিবা এটা লিখি লৈছো কি হয় আমি বুজিম may be regarded as a displacement variable কি কৈছে চোৱা এইটো এটা পজিশন যেটো পজিশনত মই সিম্পলি পেন্ডুলামটো ৰাখি লৈছো at rest তাৰ পিছত মই পেন্ডুলামটো এনেকৈ টানিলো ইয়ালৈকে আনিলো তাৰ পিছত মই এৰি দিলো ঠিক ইয়ালৈকে যাব এটা ইয়াত ডিসপ্লেসমেন্ট মানে ইয়াত কি হৈ আছে এটা এংগল হৈ আছে ইয়াত এটা ডিসটেন্স হৈ থকা নাই ইয়াত এটা এংগল হৈ আছে আৰু মই কৈছো হে এংগলটো এনেকুৱা নহয় যেটো ফিক্স ইয়াত পেন্ডুলামটো ক'ত থাকিব পাৰে মাজতে এনেকুৱা এটা টাইম হ'ব পাৰে যেটো টাইমত ইয়াত থাকিব কোনোবা এটা টাইমত হয়তো ইয়াত থাকিব কোনোবা এটা টাইমত ইয়াত থাকিব কোনোবা এটা টাইমত ইয়াত থাকিব ইটো একে সাথে গৈ তা পাই যোৱা নাই ইয়াত তা মানে এংগলটো সাংঘাতিক ভেৰি কৰি আছে প্ৰথমতে এইটো তাৰ পিছত এইটো তাৰ পিছত এইটো সো ইয়াত তোমালোকে এটা বস্তু দেখিছা যে যেটো থিটা হেতু উইথ ৰেসপেক্ট টু টাইম ভেৰি কৰি আছে সেইটোৱে আমি লিখিছো যে for an oscillating pendulum like this the angle from the vertical this is your vertical এইটো mean positionৰ বাবে এইটো তুমি কি বুলি ক'ব পাৰা vertical এইটো সো এই ভাৰ্টিকেলৰ পৰা যিবিলাক এংগল হ'ব হেতু ফাংশন অফ টাইম এটো টাইমৰ সাপেক্ষে এংগলবোৰ বেলেগ হ'ব তাক আমি এটা ডিসপ্লেসমেন্ট ভেৰিয়েবল বুলি ক'ব পাৰো এই থিটাটোক আমি ইয়াত এটা ডিসপ্লেসমেন্ট ভেৰিয়েবল বুলি ক'ব পাৰো আৰু এনেকুৱা ধৰণৰ যিকোনো ডিসপ্লেসমেন্ট আমি জেনাৰেলি কৰ পৰা লৈ সুবিধা হয় মেইন পজিশনৰ পৰা আমি অথনি যে দেখাইছিলো কারেন্ট আৰু ভোল্টেজটোৰ ক্ষেত্ৰত তাত এইটো হৈছে মেইন পজিশন কোনটো মেইন পজিশন স্যাৰ এই যে লাইনটো তোমালোকে দেখিছা এইটো হৈছে মেইন পজিশন এইটো ইয়াৰ পৰা আমি ডিসপ্লেসমেন্ট লম ইয়াৰ পৰা ডিসপ্লেসমেন্ট ওকে যত ইয়াত কি হৈ আছে কারেন্টটো বা যত ইয়াত ভোল্টেজটো কি হৈ আছে 0 হৈ আছে এই পজিশনটো এইটো আৰু ইয়াত যত পজিশনটোত কি হৈ আছে x টো 0 হৈ আছে পজিশনটো সাপোজ 0 হৈ আছে ইয়াৰ পৰা একদম ইয়ালৈকে এটো এটা ডিসপ্লেসমেন্ট পুনে যদি টানি দিয়া তোমালোকে চাবা এটা বস্তু যে এই যেটো আমি পেন্ডুলাম দেখাই আছো পেন্ডুলামটো সাপোজ ইয়াৰ পৰা ইয়ালৈকে আছে ৰাস্তাটো কাৰ্ভ তাৰ ডিসপ্লেসমেন্ট বুলি ক'লে কিন্তু আমি ইয়াৰ পৰা ইয়ালৈকে এইটো বুজিম এইটো ওকে পজিশনটো ৰেসপেক্টত যদি আমি কওঁ ডিসটেন্স টু লৈ যদি আমি ডিসপ্লেসমেন্ট কওঁ কিন্তু ইয়াত আৰু এটা ডিসপ্লেসমেন্ট আছে যেটো হৈছে এংগলটো আৰু যেটো উইথ ৰেসপেক্ট টু টাইম ভেৰি কৰি আছে সো আমি এনেকুৱা ধৰণৰ যিকোনো ডিসপ্লেসমেন্ট কৰ পৰা জুখিবলৈ সুবিধা হয় মেইন পজিশনৰ পৰা সেইটো আমি কোড কৈছো এই পইণ্টটো generally it is convenient to measure displacement of a body from its equilibrium position means তাৰ mean position CSC এইটো পয়েন্ট বুজি পালো এইটো পয়েন্ট আমি বুজি পালো সবে হৈ গৈছে আজিলে আমাৰ হৈ গৈছে সো ইয়াৰ পিছত আমি
পিৰিয়ডিক ফাংচনৰ পৰা পঢ়িব লাগিব হলে অকনমান আমি ইকুৱেশ্যন এনেকুৱা ধৰণৰ চাব লাগিব বাকি আমাৰ এইখিনি হৈছে পিৰিয়ডিক মোচনৰ ওপৰত মেইনলি লাষ্টৰ যেটো টপিক তাত আমাৰ ডিসপ্লেসমেন্টৰ ওপৰত এটা ধুনীয়া কনসেপ্ট দিয়া হৈছে আগলৈকে আমি যিখিনি আছিল তাৰ ওপৰত অলপমান এক্সট্ৰা আহিছে সবে বুজি পালো নে ভালকে ইফ এনি কনফিউজন সুধিব পাৰা দেই কিবা কোৱেশ্চন আছে নেকি ডিসপ্লেসমেন্টৰ ওপৰত বা এনি কোৱেশ্চন ক্লাছৰ ওপৰত আছে ওকে থ্যাংক ইউ গুড নাইট অহাকালি লগ পাম তেতিয়া বাই বাই